আপোনালোকে লাভ উঠাব পাৰে আমাৰ 23টা ভাষা অনলাইন চাৰ্চৰ, যিটো নেকি ভাৰতৰ প্ৰায় সকলোবিলাক প্ৰমুখ ভাষা। তাৰ উপৰিও আমাৰ 3টা বিশেষ নাম হৈছে তুফানী আৰু জ্ঞানীৰ দল, বিলাকৰ বাবে আমাৰ অনলাইন চাৰ্চ আছে। গুংগা আৰু কলাবিলাকৰ বাবে আমাৰ চাৰ্চ আছে। চিহ্ন মণ্ডলীৰ বাবেও এটা উপৰিও আমাৰ অনলাইন চাৰ্চবিলাক চাব পাৰে। उड़िया में, तेलुगु में, तमिल में, गुजराती में, कन्नड़ा में, तुलु में, इंग्लिश में, हिंदी में, छत्तीसगढ़ी में, राठौरी बरेली में, असमीज में, मराठी में, पंजाबी में, नेपाली में, कोंकणी, मलयालम, सिंधी, भोजपुरी, बंगाली और मालवानी में লাভ উঠাওক আৰু গোটেই ভাৰতৰ লোকবিলাকলৈ বাৰ্তা শুনাওক। वो सारी चीजों का बनाने वाला है। अद्भुत राजा है, महान परमेश्वर, वो यीशु मसीह। हाँ, मेरी आंखों ने तेरी भलाई देखी और मेरा मुंह सब कुछ बताए, गवाही देगा। सारी चीजों का बनाने वाला, अद्भुत 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 राजा, मेरी आंखों ने है देखी तेरी भलाई। अद्भुत 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 राजा, मेरा मुंह सब कुछ बताएगा। अद्भुत 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 राजा, स्वर्ग और पृथ्वी गाएंगे। अद्भुत 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 राजा, सारी चीजों का बनाने वाला, तू सारी चीजों का बनाने वाला है। ओ अद्भुत राजा, मेरी आंखों ने तेरी भलाई को देखा है। ओ अद्भुत राजा, अद्भुत 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 राजा, और मेरा मुंह सब कुछ बताएगा। तेरे भले कामों की गवाही देगा। अद्भुत 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 राजा, स्वर्ग और पृथ्वी भी गाएंगे। स्वर्ग और पृथ्वी गाएंगे। अद्भुत 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 राजा, सारी चीजों का बनाने वाला। अद्भुत 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 राजा, मेरी आंखों ने है देखी तेरी भलाई। अद्भुत 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 राजा, तू है बड़ा, तू है बड़ा, सबसे बड़ा, सारी पृथ्वी से बड़ा। तू है महान, सबसे महान, स्तुति के योग्य तू। सुंदर 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 प्रभु। अद्भुत 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 राजा, तू है बड़ा, तू बड़ा, सबसे बड़ा, सारी पृथ्वी से बड़ा है। हालेलुया, तू महान है, तू है महान, सबसे महान, स्तुति के योग्य तू। ओ सुंदर परमेश्वर, सुंदर 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 प्रभु। अद्भुत 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 राजा, तू है बड़ा, तू है बड़ा, सबसे बड़ा, सारी पृथ्वी से बड़ा। तू है महान, सबसे महान, स्तुति के योग्य तू। सुंदर 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 प्रभु।
अद्भुत 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 राजा तू है बड़ा तू बड़ा तू सबसे बड़ा सारी पृथ्वी से हर चीज से तू बड़ा है हालेलुया तू महान सबसे महान तू केवल स्तुति के योग्य है वो सुंदर है सुंदर 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 प्रभु ओ अद्भुत 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 राजा अद्भुत 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 राजा अद्भुत 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 राजा हालेलुया प्रेज द लॉर्ड वो अद्भुत राजा है हालेलुया প্ৰেজ দ্য লৰ্ড হালেলুয়া আজি পবিত্ৰ বিশ্ৰাম দিনত খ্ৰাইষ্ট এম্বেচি চাৰ্চলৈ প্ৰত্যেকজনকে মই স্বাগতম জনাইছোঁ আৰু আহক যোনে যেনেকৈ আছে তাতেই আপুনি মোৰ লগতে প্ৰাৰ্থনাত সহযোগ কৰিব আৰু আহক আমি প্ৰাৰ্থনালৈ যোৱাৰ আগতে এটামান বাক্য চাম আপুনি মোৰ লগত উলিয়াব প্ৰথম তিমথী 2:1-4 মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন প্ৰাৰ্থনা অনুৰোধ আৰু ধন্যবাদ কৰা হওক এই আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয় তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায় আহক আমি সকলোৱে প্ৰাৰ্থনা কৰিম হালেলুয়া ও ৰাবা শাকাৰাবা চন্দ্ৰবা 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 দয়ালু পিতৃ ঈশ্বৰ যিমান অধিকাৰী লোকবিলাক আছে প্ৰভু যীশু তুমি জানা যিমান পুৰুষবিলাক আছে তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তেওঁবিলাকক ঐশ্বৰিক জ্ঞান বুদ্ধিৰে তুমি পৰিপূৰ্ণ কৰোৱা প্ৰভু যীশু হালেলুয়া তেওঁবিলাক য'তেই নাথাকক প্ৰভু যীশু তোমাৰ শান্তি আনন্দ তুমি প্ৰদান কৰা আৰু বিশেষকৈ যেনেকৈ আমি বাক্যত পালোঁ যে আমাৰ অধিকাৰীবিলাক আমাৰ ওপৰৰ নেতাবিলাক যিবিলাকে দেশখন চলাই আছে এই দেশখন চলাই থকা লোকবিলাকৰ কাৰণে বিশেষকৈ নিবেদন কৰিছোঁ দয়ালু পিতা তুমি তেওঁবিলাকক ঐশ্বৰিক জ্ঞানেৰে পৰিপূৰ্ণ কৰোৱা আৰু তেওঁবিলাকে যেন সত্যক জানে আৰু বুজি পায় তেওঁবিলাকে যেন তোমাক জানে আৰু বুজি পায় তেওঁবিলাকে যেন তোমাৰ কাষলৈ আহিব পাৰে তেনে তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু আমাৰ গোটেই ভাৰতবৰ্ষত থকা প্ৰধানমন্ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ আমাৰ ৰাষ্ট্ৰপতিৰ কাৰণে দয়ালু পিতা তোমাৰ আগত নিবেদন কৰিছোঁ তেওঁবিলাকক তোমাৰ ঐশ্বৰিক জ্ঞান বুদ্ধি শান্তি আনন্দ তুমি দিয়া আৰু দেশখন পৰিচালনা কৰিবৰ কাৰণে তেওঁবিলাকৰ জীৱনত তুমি জ্ঞান বুদ্ধিৰে পৰিপূৰ্ণ কৰা প্ৰভু যীশু যাতে আমাৰ দেশখনক শান্তিৰে আৰু প্ৰগতিৰ দিশলৈ লৈ যাব পাৰিব তেনে তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু দয়ালু পিতা আমাৰ অসমৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ আমাৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন বিষয়ববীয়াসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যিবিলাকে আমাৰ দেশখনৰ অধিকাৰী হয় এই অধিকাৰী লোকবিলাকক তুমি আশীৰ্বাদ কৰা এই অধিকাৰীবিলাকে যাতে প্ৰভু যীশু তোমাক জানে আৰু তোমাৰ কাষলৈ ঘূৰি আহিব পাৰে আৰু তোমাক বুজি পায় সত্যক জানিবৰ কাৰণে তুমি সহায় কৰোৱা প্ৰভু যীশু দয়ালু পিতৃ ঈশ্বৰ তুমি সকলো জানোতা ঈশ্বৰ আৰু তোমাৰ বাক্যত যেনেকৈ কৈ আছে আজি ৰজাৰ মন পানীৰ দূৰৰ নিচিনা তুমি যলৈকে ইচ্ছা কৰা তালৈকে ঘূৰাব পাৰা বুলি কৈ আছে সেইটো কাৰণে আমি নিবেদন কৰিছোঁ প্ৰভু যীশু তোমাৰ অসম্ভৱ একো নাই সকলোবিলাক সম্ভৱ আছে প্ৰভু যীশু আমাৰ মন্ত্ৰীবিলাক তোমাৰ হাতত সদায় দিছোঁ প্ৰভু যীশু আমাৰ দেশখনক শান্তিৰে পৰিচালনা কৰিবৰ কাৰণে তুমি আশীৰ্বাদ কৰিবা সকলো মহিমা গৌৰৱ প্ৰশংসা নিবেদন তোমাক দি প্ৰভু যীশু নামত খুজিছোঁ আমেইন নেক্সট 2 Korinthiয়া 9:8 আমি চাম 2 Korinthiয়া 9:8 এনেদৰে লিখা আছে আৰু যাতে সকলো বিষয়তে সকলো সময়তে তোমালোকৰ সকলো জোৰাওকৈ থকাত তোমালোক সকলো সৎকৰ্মত উপচি পৰিব পাৰা তাৰ নিমিত্তে ঈশ্বৰে তোমালোকক সকলো অনুগ্ৰহত উপচাব পাৰে লগতে চাম ইফিচিয়া 3:20 ইফিচিয়া 3:20 এইদৰে লিখিছে যিজনাই আমাৰ অন্তৰত কাৰ্য সাধন কৰোঁতা শক্তি অনুসাৰে আমাৰ যাচনাৰ আৰু বুদ্ধিৰ অতিৰিক্ত কাম কৰিব পাৰে হালেলুয়া স্বৰ্গত থকা দয়ালু পিতৃ ঈশ্বৰ প্ৰভু যীশু তোমাক ধন্যবাদ দিছোঁ প্ৰভু যীশু দয়ালু পিতৃ ঈশ্বৰ তুমি জিহুৱা জিৰি হয় প্ৰভু তুমি যুগান্তকাৰী ঈশ্বৰ হয় প্ৰভু যীশু হালেলুয়া
বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ খ্ৰাইষ্ট এম্বেচিত 5,000জন কৰ্মকৰ্তা যি নিয়োজিত হৈ আছে তেওঁবিলাকৰ দৈনিক প্ৰয়োজনীয়বিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যীশু। যেনেকৈ এই মুহূৰ্তত আমি বাক্যত পঢ়িলোঁ যে তুমি আমাৰ জ্ঞানৰ বুদ্ধিৰকৈ অধিক হিচাপে তুমি যোগাই দিব পাৰা প্ৰভু যীশু। তুমি সকলো যোগাওঁতা ঈশ্বৰ প্ৰভু যীশু। এই 5,000জন ব্যক্তিক প্ৰভু যীশু তুমি যিবিলাক প্ৰয়োজনীয় বিষয়বিলাক তুমি যুগুতাই দিয়া প্ৰভু যীশু। তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু আৰু ভালদৰে তোমাৰ মহিমাৰ কাৰণে তেওঁবিলাক ব্যৱহৃত হ'ব পাৰিব, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব পাৰিব। ও ৰবশন্দৰবা ও ৰবশন্দৰবা স্তুতি 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 হওক প্ৰভু যীশু। গৌৰৱ হওক তোমাৰ প্ৰভু যীশু, প্ৰশংসা হওক তোমাৰ প্ৰভু যীশু। হালেলুয়া। আৰু বিশেষকৈ প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু যিমান বিশ্বাসী লোকবিলাক আছে, যিমান পৰিচাৰক পালকবিলাক আছে প্ৰভু যীশু, তেওঁবিলাকৰ যি অভাৱ অনাটনবিলাক আছে সেই সকলো অভাৱ অনাটনবিলাক প্ৰভু যীশু খ্ৰীষ্টত তুমি উপচি পৰাকৈ এবাণ্ডেণ্টলি প্ৰচুৰকৈ তুমি যুগুতাই দিয়া, যাতে তেওঁবিলাকে শান্তি আনন্দেৰে তোমাৰ মহিমা তোমাৰ পৰিচৰ্যাত লাগিব পাৰিব। তেনে তুমি আশীৰ্বাদ কৰা আৰু তেওঁবিলাকক প্ৰভু পবিত্ৰ আত্মাৰে ভৰপূৰ কৰি দিয়া। যেনেকৈ তোমাৰ বাক্যত কৈছে তোমাৰ সন্তানবিলাক সদায় পবিত্ৰ আত্মাৰ যোগেদি পৰিচালিত হয় প্ৰভু। তেওঁবিলাকে তোমাৰ সন্তান বুলি কৈ আছা। সেইটো কাৰণে মই বিচাৰোঁ যিমান আমাৰ অসমত ভাৰতবৰ্ষত তোমাৰ পৰিচৰ্যাকাৰী লোকবিলাক আছে তেওঁবিলাকক পবিত্ৰ আত্মাৰ শক্তিৰে পৰিপূৰ্ণ কৰি দিয়া, যাতে প্ৰভু যীশু তোমাৰ গৌৰৱ প্ৰশংসা হৈ থাকিব আৰু অনেক হেৰুৱা আত্মাবিলাক যাতে তোমাৰ কাষলৈ আহিব প্ৰভু। হেৰুৱা আত্মাবিলাক যিবিলাক কেকাই আছে, অভাৱত থকা দুখীয়া দৰিদ্ৰ অনাথবিলাকৰ যি আজি ডেইলি ব্ৰেড দৈনিক আহাৰ নাই প্ৰভু, সেই আহাৰ নথকা লোকবিলাকক তুমি যুগুতাই দিয়া প্ৰভু যীশু। হালেলুয়া। আজি আমাৰ জ্ঞান আৰু বুদ্ধিতকৈ অধিক কাৰ্য কৰিব পাৰা। তোমাৰ বাক্যত যেনেকৈ আমি পালোঁ আমাৰ বিবেচনাতকৈ আমাৰ চিন্তা শক্তিতকৈ অধিক গুণে তুমি কাৰুকাৰ্য কৰিব পাৰা আৰু অধিক গুণে তুমি আশীৰ্বাদ কৰিব পাৰা প্ৰভু যীশু। তুমি জিহুৱা জিৰি তোমাৰ নাম, তুমি যোগাওঁতাকাৰী ঈশ্বৰ, সকলো যোগাই দিওঁতা একমাত্ৰ তুমি প্ৰভু যীশু। তোমাৰ ওপৰতে আমি ভৰসা আৰু বিশ্বাস কৰিছোঁ, তোমাৰ ওপৰতে বিশ্বাস কৰি আমি বিচাৰিছোঁ প্ৰভু যীশু। তোমাৰ বাক্যত যেনেকৈ কৈ আছে খোজা তোমাক দিয়া হ'ব, বিচৰা তেহে পাবা, টুকুৰিওৱা তেহে তোমালৈ দুৱাৰ মুকলি কৰা হ'ব বুলি কৈ আছা প্ৰভু যীশু। সেয়েহে আমাৰ দৈনিক প্ৰয়োজনীয় বিষয়বিলাক তুমি যুগুতাই দিয়া। খ্ৰাইষ্ট এম্বেচিৰ সকলো কৰ্মকৰ্তাবিলাকৰ জীৱনত তুমি যুগুতাই দিয়া, ভৰপূৰ কৰি দিয়া। দয়ালু পিতৃশ্বৰ সকলো বিষয়ত পৰিপূৰ্ণ কৰি দিয়া। সকলো মহিমা গৌৰৱ প্ৰশংসা সমাদৰ তোমাক দি নিবেদন প্ৰভু যীশু নামত কৰিছোঁ। 1 তিমথী 2:4 এনেদৰে লিখা আছে, তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়, যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। এই মুহূৰ্তত বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যীশু, তোমাৰ কাষত আহিছোঁ। দয়ালু পিতা, আমাৰ ওচৰ চুবুৰীয়াবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, আমাৰ গাঁওবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, আমাৰ অসমত যিমান আমাৰ ঘৰৰ সকলো পৰিয়ালবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যীশু, যিবিলাক এতিয়াও হেৰাই আছে, যিবিলাক এতিয়াও শয়তানৰ বন্ধনত আছে, সকলো বন্ধনবিলাক প্ৰভু যীশু তুমি খুলি দিয়া, সকলো বন্ধনবিলাক শয়তানৰ বন্ধনবিলাক তুমি ছিঙি দিয়া আৰু তেওঁবিলাকৰ প্ৰভু জ্ঞান চকুবিলাক সকলো অন্ধ হৈ আছে মুকলি কৰি দিয়া প্ৰভু যীশুৰ নামত প্ৰভু। হালেলুয়া। আৰু বিশেষকৈ প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু, আমাৰ বন্ধুবৰ্গ যিমান আছে, আমাৰ লগত পঢ়ি থকা যিমান লগৰবিলাক আছিলে তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু, তেওঁবিলাকেও যেন আজি তোমাক বুজি পায় আৰু তোমাৰ বাক্যত যেনেকৈ আমি পালোঁ তোমাৰ ইচ্ছা এই যে সকলোৱে যেন তোমাক জানে আৰু সকলোৱে যেন উদ্ধাৰ প্ৰাপ্ত হৈ যায়, কোনেও যেন হেৰাই নাযায় আৰু সকলোৱে সত্যৰ জ্ঞান পায়। যিবিলাক সত্যৰ জ্ঞানৰ পৰা ভ্ৰান্ত হৈ আছে, সেই ভ্ৰান্ত হৈ থকা লোকবিলাকক পুনৰ ঘূৰি আহিবৰ কাৰণে তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু। হালেলুয়া। তুমি আজি আকৰ্ষণ কৰা তেওঁবিলাকে যাতে তোমাক জানে আৰু তোমাক বুজি পায়, তোমাৰ গৌৰৱ প্ৰশংসা কৰিব পাৰে। সকলো মন্দবিলাকৰ পৰা ঘূৰিবৰ কাৰণে তুমি সহায় কৰা, সকলো মন্দতাৰ পৰা মুক্ত হ'বৰ কাৰণে তুমি সহায় কৰা, সকলো বন্ধনৰ পৰা ঘূৰি আহিবৰ কাৰণে তুমি সহায় কৰা, শয়তানৰ সকলো কৰ্মৰ পৰা তেওঁবিলাক যাতে ঘূৰি আহিব পাৰে তেনে তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু। হালেলুয়া। থেংক ইউ ফাদাৰ। প্ৰভু বিশেষকৈ প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু, আন্ধাৰত হেৰাই থকা লোকবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, আন্ধাৰত কেকাই থকা আত্মাবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, যিবিলাকে আজি তোমাক বিচাৰি আছে দয়ালু পিতা, আজি সত্যৰ কাৰণে প্ৰভু বিচাৰি আছে, তেওঁবিলাকে যেন তোমাক বিচাৰি পায় তেনে তুমি দৰ্শন দিয়া প্ৰভু যীশু। হালেলুয়া। মহিমাময় ঈশ্বৰ জিহুৱা, বিশেষকৈ প্ৰাৰ্থনা কৰোঁ প্ৰভু যীশু। হালেলুয়া। হেৰাই থকা লোকবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ,
যিমান হেৰুৱা আত্মাবিলাক আছে প্ৰভু যীশু তেওঁবিলাকে যেন তোমাক জানে আৰু তোমাক বুজিবৰ কাৰণে তুমি সহায় কৰোৱা তোমাৰ বাক্যই যেন তেওঁবিলাকক ঢুকি পায় তেওঁবিলাকৰ জ্ঞানে যেন তোমাক ঢুকি পায় এনে তুমি আশীৰ্বাদ কৰা এনে তুমি সহায় কৰা প্ৰভু যীশু আৰু জাগৰণ আনি দিয়া আমাৰ অসম তথা ভাৰতবৰ্ষত প্ৰভু যীশু তুমি জাগৰণ প্ৰাপ্ত কৰি দিয়া প্ৰভু যীশু হালেলুয়া দয়ালু পিতৃশ্বৰ তুমিয়ে আশীৰ্বাদ কৰোতা য'ত তোমাৰ উপস্থিতি তাতেই স্বতন্ত্ৰতা য'ত তোমাৰ উপস্থিতি তাতেই স্বাধীনতা আছে আৰু য'ত তোমাৰ উপস্থিতি তাতে শান্তি আনন্দেৰে পৰিপূৰ্ণ হৈ আছে সকলো মহিমা গৌৰৱ প্ৰশংসা সমাদৰ তোমাক দিয়ে নিবেদন শুনাৰ কাৰণে ধন্যবাদ দি প্ৰভু যীশু নামত কৈছো আমেন हालेलुया मेरी जिंदगी की हर खुशी तू ही है मसीह अंधेरी रातों की रोशनी तू ही मेरी जिंदगी की हर खुशी तू ही है मसीह अंधेरी रातों की रोशनी तू ही है मसीह मेरी जिंदगी की हर खुशी तू ही है मसीह अंधेरी रातों की रोशनी तू ही है मसीह तू मिल गया तो मिट गई है हर कमी तू मिल गया तो मिल गई है जिंदगी तू मिल गया तो मिट गई है कभी अब मैं पूरा हूँ तू मिल गया तो मिल गई है जिंदगी मेरे साथ यीशु मसीह की हो यीशु मसीह की हो यीशु मसीह की हो तेरे ही नाम की जय गाए सदा तू ही हमारा है प्रभु हमारा खुदा तेरे नाम की जय हम गाए सदा तू ही हमारा है प्रभु हमारा खुदा तू मिल गया तो मिट गई है हर कमी तू मिल गया तो मिल गई है जिंदगी तू मिल गया तो मिट गई है और कोई भी कमी नहीं है हालेलुया यीशु मसीह की हो यीशु मसीह की हो यीशु मसीह की हो यीशु मसीह की हो यीशु मसीह की यीशु मसीह की जय Praise the Lord. Hallelujah. সকলোকে ৰেপছডিলৈ মই স্বাগতম জনাইছোঁ আৰু গুৰুত্বপূৰ্ণ আজি এটা বিষয় আছে সেই বিষয়টো হৈছে তেওঁক আপোনাক নেতৃত্ব দিবলৈ দিয়ক কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত হয় সেই সকলোবিলাকে ঈশ্বৰৰ সন্তান ৰোমিয়া 8:18 পাচনি কৰ্ম 13:1-4 আমি শিষ্যসকলক লোক 10:2 প্ৰভু যীশুৰ নিৰ্দেশনাবোৰ পালন কৰা দেখিবলৈ পাওঁ যীশুৱে কৈছে শস্য সৰহ কিন্তু বনোৱা তাকৰ
এই হেতুকে নিজৰ শস্য ক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা। পাচনিৰ কৰ্ম 13ত পাচনিসকলে প্ৰাৰ্থনাৰ জৰিয়তে এই আদেশৰ প্ৰতি সঁহাৰি জনাইছিল। বাইবেলে আমাক কৈছে যে তেওঁলোকে প্ৰভুৰ ওচৰলৈ গৈ উপবাস কৰাৰ সময়ত পবিত্ৰ আত্মাই এইদৰে কৈছিল, এতিয়া মোক যি কাৰ্যৰ বাবে বাৰ্নাবা আৰু চৌলৰ পৰা পৃথক কৰিছে সেই কাৰ্যৰ বাবে মই তেওঁলোকক আহ্বান কৰিছোঁ। পাচনি কৰ্ম 13:2 বাইবেলে আমাক পৰৱৰ্তী সময়ত যি কয় সেৱা আটাইতকৈ অনুপ্ৰেৰণাদায়ক। তাতে তেওঁলোকে লঘোণ দি প্ৰাৰ্থনা কৰি সেই দুজনৰ ওপৰত হাত দি পঠাই দিলে। এইদৰে পবিত্ৰ আত্মাৰ দ্বাৰাই পঠোৱা হলত তেওঁলোক চিলুকিয়ালৈ গ'ল আৰু তাৰ পৰা জাহাজেৰে কুপ্ৰ দ্বীপলৈ গ'ল। পাচনি কৰ্ম 13:3 এতিয়া কোনে এই শ্ৰমিক দুজনক আজ্ঞা দিছিল আৰু তেওঁলোকক পঠাইছিল? পবিত্ৰ আত্মা। পাচনিৰ কৰ্ম 8:25 আমি আন এটা সুন্দৰ কাহিনী দেখিবলৈ পাওঁ যে কেনেকৈ প্ৰভুৰ স্বৰ্গদূতে ফিলিপৰ সৈতে কথা পাতিছিল আৰু তেওঁক কৰবালৈ যাবলৈ কৈছিল। পিছলৈ পবিত্ৰ আত্মাই ফিলিপক ইথিওপিয়াৰ নপুংসকৰ ৰথত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল। এনেতে আত্মাই ফিলিপক ক'লে, তুমি ওচৰলৈ গৈ সেই ৰথত লগ ধৰা। তাতে ফিলিপে ওচৰলৈ লৰি গৈ পাচনি কৰ্ম 8:29-30 ফিলিপে নিৰ্দেশ পোৱা অনুসৰি কৰিছিল আৰু নপুংসকজন তেওঁৰ ৰথত বহি ভাৱবাদী যিশায়াৰ কিতাপ পঢ়ি থকা দেখিছিল, কিন্তু বুজিব পৰা নাছিল। ফিলিপে ইথিওপিয়া নপুংসক যীশুৰ সুবাৰ্তা কঢ়িয়াই আনিবলৈ প্ৰস্তাৱ দিছিল আৰু শেষত নপুংসকসকলক ৰক্ষা কৰি বাপ্তিস্মা দিছিল। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আকৌ আমি দেখিবলৈ পাওঁ যে পবিত্ৰ আত্মাই এজন মানুহক শস্য চপোৱাৰ কামৰ বাবে মিছন ক্ষেত্ৰলৈ পঠাইছে। পবিত্ৰ আত্মাই ইয়াত এটা উদ্দেশ্যৰ বাবে আছে। তেওঁ শস্য চপোৱাৰ প্ৰভু আৰু আমাৰ কামত থকা তেওঁৰ অনুগ্ৰহ আৰু শক্তিৰ দ্বাৰা আমি পুনৰুত্থিত খ্ৰীষ্টক কাৰ্যকৰী সাক্ষী হ'ব পাৰোঁ। তেওঁৰ সৈতে সহশ্ৰমিক হিচাপে আপোনাৰ স্থান চিনাক্ত কৰক আৰু লওক, কিয়নো তেওঁ আপোনাক আত্মাবিজয়ী আৰু আত্মা নিৰ্মাতা হিচাপে কামত নেতৃত্ব দিয়ে। তেওঁৰ নিৰ্দেশনা আৰু পৰিচালনা অনুসৰণ কৰক। আৰু এতিয়া প্ৰাৰ্থনাৰ সময়। আপুনি য'তে আছে তাতেই মোৰ লগত হাত দাঙি চকু বন্ধ কৰি স্বীকাৰোক্তি কৰক আৰু মোৰ লগত এনেদৰে প্ৰাৰ্থনা কৰক। মৰমীয়াল পিতৃ, পবিত্ৰ আত্মাৰ বাবে আপোনাক ধন্যবাদ দিছোঁ, যিজনা শস্য চপোৱাৰ প্ৰভু আৰু মোক আত্মা জয় কৰা আৰু ৰাজ্যত প্ৰতিষ্ঠা কৰাত সহায় কৰিবলৈ মোৰ ইয়াত বাস কৰে। মই তেওঁৰ অনুগ্ৰহ আৰু শক্তিৰ সুযোগ লৈ শুভবাৰ্তা আৰু পুনৰুত্থিত খ্ৰীষ্টক এক কাৰ্যকৰী সাক্ষী হওঁ, যি প্ৰতিদিনে এজন আত্মা বিজয়ী আৰু আত্মা নিৰ্মাতা হিচাপে মোৰ আহ্বান পূৰ্ণ কৰে। যীশুৰ নামত আমেন। অতিৰিক্ত অধ্যয়ন লুক 10:2 মথি 9:37-38 আমেন। हालेलुया, प्रेज द लॉर्ड। मेरा नाम रिबेका आशीष कुमार है। मैं गुड़गांव ईस्ट में रहती हूँ और ये मेरे गवाही है आउटरीच की। जब हमारा आउटरीच का वीक था तो हम आत्माएं जीत रहे थे। तो हमें हमारे यहाँ गुड़गांव ईस्ट में मार्केट है, सब्जी मार्केट, वहाँ पे मैंने एक आत्मा जीती थी। तो 31 के नाइट पहले जैसे कर्फ्यू लगेगा, लोग चर्च नहीं जा पाएंगे, 4 दिन आपको सब कुछ दुनियादारी बंद होगी, आप नए साल पे भी चर्च अटेंड नहीं कर पाओगे, ऐसी घोषणा जब लोग बाहर बातें करते। तो उस समय मैं मार्केट गई थी 31 नाइट के पहले। तो भाजी वाली बहुत परेशान थी, जो हमेशा खुश रहती थी। तो मैंने उनको पूछा, सिस्टर क्या हुआ, आप क्यों इतने परेशान हो, आज आप इतने बुरे इसमें क्यों हो स्वभाव में, तो क्रोधित क्यों दिख रहे हो? तो उन्होंने बताया, मैं सुबह से परेशान हूँ, बीएमसी वाले आ रहे और उन्होंने हमें बताया कि 4 दिन आप यहाँ पे मार्केट नहीं लगाओगे। और सिस्टर अभी तो लॉकडाउन खत्म हुआ, अभी धंधा सेट हुआ तो और फिर से मार्केट बंद होगा। तो जैसे पास्टर हमें सिखाते हैं कि हमारे शब्दों से हम हर चीजों को बदल सकते हैं। हमारे शब्दों में परमेश्वर की सामर्थ्य, जो हम बोलेंगे वो हमारे जीवन में होगा। तो मैंने वो सिस्टर को सिखाया कि आप जो चाहोगी वो हो सकता है। अगर आप चाहते हो कि आप मार्केट में यहाँ बैठे रहो, आपका धंधा ऐसे ही चलते रहे और कोई लॉकडाउन ना हो, तो आप अपने मुंह से परमेश्वर से प्रार्थना कीजिए और घोषणा करते रहिए कि बीएमसी वाले आएंगे नहीं और मुझे परेशान नहीं करेंगे। लेकिन मुझे विश्वास है कि आप मेरे परमेश्वर से अगर प्रार्थना करोगे, मेरे परमेश्वर के नाम में आप घोषणा करोगे,
तो आप बिना चिंता के यहाँ पे फिर से अपना बिजनेस अच्छे से कर सकते हो और आपको कोई लॉकडाउन नहीं होगा, कोई बंदिश नहीं होगी। तो वो बोली, हंसने लगी। तो आजू बाजू के जो मार्केट के लोग थे वो भी इकट्ठा हो गए और वो सुन रहे थे कि जो मैं उनसे बोल रही। तो उसमें से एक बहन बोली कि आप हमारे लिए प्रार्थना कीजिए कि बीएमसी वाले हमें यहाँ से ना उठाए और हमको कोई लॉकडाउन ना हो, हम 4 दिन हमारा धंधा बंद ना हो। तो बोली, अगर आप विश्वास करते हो कि ऐसे करने से सब जो मार्केट है वो चलता रहेगा तो मैं आपके लिए प्रार्थना करती हूँ। बोली, हाँ ठीक है, आप प्रार्थना कीजिए, हम विश्वास करते हैं। और वो भी प्रार्थना में मेरे साथ जुड़ गए। तो मैंने उनके लिए प्रार्थना की, यीशु मसीह के नाम में घोषणा की कि कोई बीएमसी वाले इन पर कोई पाबंदी नहीं लगाएंगे, कोई रोक नहीं होगी और इनका बिजनेस जैसे चलेगा, कोई लॉकडाउन आगे नहीं होगा यीशु मसीह के नाम में। और मैं उस सिस्टर को बोल के गई कि आप देखना कि कोई लॉकडाउन नहीं लगेगा। उसके बाद में मैं अपने चर्च के काम में और बाकी सारी चीजों में व्यस्त हो गई, तो मैं नहीं जा पाई। और उसके बाद जब मैं 10-12 दिन के बाद में जब वहां गई तो मैंने भाजी करते हुए सिस्टर को बोला, अरे सिस्टर, मैंने उस दिन आपके लिए प्रार्थना की थी, तो क्या हुआ, आपका मार्केट बंद था क्या? मैं तो आपको 10-12 दिन के बाद मिल रही हूँ। तो उनके पति झट से बोलने लगे खुश होके, अरे नहीं, उस दिन क्या, उस दिन के बाद से आज तक कोई लॉकडाउन नहीं लगा और कोई बीएमसी वाला हमारे पास नजदीक आया ही नहीं। और आते भी तो दूसरों के पास जाते, लेकिन हमको देख के निकल जाते, हमारे यहाँ स्टॉल पे रुकते ही नहीं। तो मैं परमेश्वर का धन्यवाद देती हूँ। थैंक यू। मत सोचिएगा कि आपने कोई गलती कर दी या आपने कुछ इतना बड़ा काम कर दिया कि परमेश्वर का प्रेम आपके लिए खत्म हो गया। और कभी मत होने दीजिएगा कि आप अपने आप को बेकार समझें। जब आप 24 घंटे प्रेम में चल रहे हो तो आप 24 घंटे किस में चल रहे हो? परमेश्वर की भरपूरी में। प्रेज द लॉर्ड, हालेलुया। अगर आपको उद्धार में चलना है तो आपको प्रेम करना पड़ेगा। प्रेज द लॉर्ड। तो प्रेम केवल मुंह का नहीं है, प्रेम में आप एक कदम उठाते हो। जैसे परमेश्वर ने जब हमसे प्रेम किया तो उसने कुछ किया। जो सम्मान परमेश्वर ने यीशु मसीह को दिया, जो मौका परमेश्वर ने यीशु मसीह को दिया, वही मौका उसने मुझे और आपको दिया। हालेलुया। उसने हमें उसके पास बुला लिया। हालेलुया। उसने हमारा उसके बीच का जो संबंध टूट गया था उसको क्या कर दिया? जोड़ दिया। ग्लोरी। किसकी वजह से? प्रेम की वजह से। हालेलुया। मैं आदेश देता हूं बीमारी को उनके शरीरों से जाने का यीशु मसीह के नाम। मैं उन अशुद्ध आत्माओं को, उन दुर्बलता की आत्माओं को, उन बीमारी फैलाने वाली आत्माओं को आदेश देता हूं उनके शरीरों से जाने का और वापस नहीं आने का यीशु मसीह के नाम। मैं अपना मन केवल तुझ पर लगाऊंगा, केवल तुझ पर। रहा ओ महान परमेश्वर, तू ही योग्य है, केवल तू ही योग्य है। रहा अपना मन तुझ पर मैं लगाऊंगा, करना चाहूं केवल तेरी उपासना। गए अपना मन, अपना मन तुझ पर मैं लगाऊंगा, करना चाहूं केवल तेरी उपासना। कि तू है महान और स्तुति के योग्य। यीशु तू है महान, कि तू है महान और स्तुति के योग्य। केवल तू ही, केवल तू ही है प्रभु, केवल तू ही है प्रभु।
पर मैं लगाऊंगा। करना चाहूँ केवल तेरी उपासना। मैं अपना मन तुझ पर मैं लगाऊंगा। उराहांतरी करना चाहूँ केवल तेरी उपासना। कि तू है महान और स्तुति के योग्य। तू महान है कि तू है महान और स्तुति के योग्य। केवल तू ही है प्रभु और कोई नहीं। केवल तू ही है प्रभु। यीशु तू है। केवल तू ही है प्रभु। केवल तू यीशु केवल तू ही है प्रभु। ओ यीशु तू एकमात्र परमेश्वर है, आदि और अंत और आंधीर महामय परमेश्वर। केवल तू ही है, कोई और नहीं, केवल तू। हालेलुया। इस आशीर्वाद करो। প্ৰভুৰ প্ৰশংসা হওক, ক'ব পাৰে গৌৰৱ। হালেলুয়া। আমি নিজৰ হাতবিলাকক তুলি লওঁ স্বৰ্গৰ ফালে আৰু আমি প্ৰাৰ্থনা কৰিম। ধন্যবাদ প্ৰভু আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে। আপুনি মহান হয়, আপুনি সৰ্বশক্তিমান হয়। আপোনাৰ নিচিনা কোনেও নাই। ধন্যবাদ আমাৰ জীৱনবিলাকক সুন্দৰ বনোৱাৰ বাবে। ধন্যবাদ সেই সকলোবিলাকৰ বাবে যিটো আপুনি আমাক দিছে। ধন্যবাদ আমাক আপোনাৰ আত্মাৰ দ্বাৰা চলোৱাৰ বাবে, পৰিপূৰ্ণ কৰাৰ বাবে, আপোনাৰ বাক্যৰ প্ৰকাশ আমাক দিয়াৰ বাবে। ধন্যবাদ দিছোঁ প্ৰভু। এই হয়তো সময় যিটো আপুনি আমাক দি কওঁ প্ৰভু, আমাৰ শুনিবলগীয়া কাণ আছে, বুজিবলৈ হৃদয় আছে, আমাৰ জীৱ আছে যিটো সদায় সঠিক কয়। এই বাক্য সেইটো শিকাব যিটো আমাক শিকিবৰ কাৰণে আৱশ্যক হয়। আমি তাত গৈ পাব পাৰোঁ যিটো আপুনি আমাৰ কাৰণে প্ৰস্তুত কৰিছে। ধন্যবাদ দিছোঁ আৰু এই প্ৰাৰ্থনা আমাৰ যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ। আমেন। বহিব পাৰে। When we all get to heaven, what a day of rejoicing that will be. When we all see Jesus, we will sing and shout victory. गा सकते हैं। जब हम स्वर्ग में जाएंगे, वो कितना आनंदी दिन होगा। जब हम यीशु को देखेंगे, हम गाएंगे चिल्लाएंगे विजय। गा सकते हैं। स्वर्ग में जाएंगे, वो कितना आनंद दिन होगा। जब हम यीशु को देखेंगे, हम गाएंगे चिल्लाएंगे विजय। Praise the Lord. প্ৰভু প্ৰশংসা হওক।
পঢ়িব পাৰে। আপোনালোকে জানে এটা শৃংখলা আৰম্ভ কৰিছিলোঁ, য'ত আমি এটা কথা বতৰা আৰম্ভ কৰিছিলোঁ খ্ৰীষ্টানৰ 3টা ক্ষেত্ৰ। সেইটো বল আছে যিটো আপুনি ব্যৱহাৰ কৰিব। এইটোৱে আপোনাক তালৈ পোৱাই দিব য'ত ঈশ্বৰে আপোনাক লৈ যাবলৈ বিচাৰিছে। হয়তো কম লোকেই জানে যে খ্ৰীষ্টত পাবলৈ এটা মুকুট আছে। প্ৰভুৰ প্ৰশংসা হওক। আহক আমি পঢ়ো ফিলিপিয়া 3:14। আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাই লৈ লৰি গৈ আছো, যাতে মই বঁটা পাওঁ। কওক, যাতে মই বঁটা পাওঁ। ওচৰত থকাজনক কওক যে বঁটা পাব লাগিব। তাত এইদৰে লিখা আছে যে কি পাওঁ? মুকুট পাওঁ, বঁটা পাওঁ। খ্ৰীষ্টানত এটা মুকুট আছে যিটো আমি পাব লাগিব। সেয়ে আমাৰ খ্ৰীষ্টানৰ এটা দিশ আছে। আন লোকবিলাকৰ নিচিনা এনেই খ্ৰীষ্টান জীৱন যাপন কৰা নাই। নহয়, আমি পাবলগীয়া এটা বঁটা আছে, এটা মুকুট আছে। আমি কেৱল পইচাটো কম কৰিবলৈ বিচৰা নাই। আমি কি পাবলৈ বিচাৰো? মুকুট। আৰু সেইবাবে সেই গানটো মই গালো। এতিয়া আমি স্বৰ্গলৈ যাম, সেয়া কিমান আনন্দিত সময় হ'ব। এতিয়া আমি যীচুক চাম, গাম আৰু চিঞৰিম বিজয়, কিয়নো আমি কি পাম? মুকুট পাম। আমি বতাহতে মনোযুদ্ধ কৰা নাই। এটা বস্তুৰ বাবে দৌৰি আছো। বাইবেলে কৈছে আমাৰ দৌৰিবলৈ এটা দৌৰ আছে, আমাৰ দৌৰিবৰ বাবে এটা দৌৰ আছে। এইটো নাজানে, কয় যে কেৱল মণ্ডলীলৈ যাম আৰু আমাৰ সমস্যাবিলাক সমাধান কৰিম, তাৰপিছত ঘৰ ঘূৰি আহিম। আকৌ যেতিয়া সমস্যা আহিব আকৌ আমি যাম, আকৌ সমস্যাবিলাক সমাধান কৰিম। আকৌ সমস্যাবিলাক আহিব, আমি সমস্যাবিলাক সমাধান কৰিম। এইবিলাক জীৱনত আপোনালোক নাই। এইবিলাক অধৰ্ম জীৱন হয়। আমালৈ পাবৰ বাবে এটা মুকুট আছে। আমি যি কৰিছো তাৰ এটা উদ্দেশ্য আছে। এইটোৱেই কাৰণ হয় যে আমি কথা বতৰা আৰম্ভ কৰিছো যে খ্ৰীষ্টানী 3টা দিশ আছে। 3টা দিশ আছে। এইবিলাক কি কৰে? বস্তুবিলাক লৰচৰ কৰে। যদি আপুনি খ্ৰীষ্টানীতিৰ এই 3টা কথা জানে, দুইটাকে যদি আপোনাৰ এইবিলাকৰ ঠাইত কাৰ্য কৰিবলৈ দিয়ে, এই 3টা দিশ আপোনাক কলৈ লৈ যাব? মুকুটলৈ লৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। মুকুটলৈকে ইয়াত আমি এইবাবে কেৱল অহা নাই যে আমাৰ ব্যৱসায় বাঢ়ি যাওক। ব্যৱসায় বাঢ়ি যদি মুকুট নাপায় তেনে কি লাভ? আমি আমাৰ ব্যৱসায় বঢ়াবলৈ অহা নাই। যে আমাৰ ব্যৱসায় ভালকৈ চলা নাই, ঠিক আছে। মোৰ ওচৰত চাকৰি নাই, ঠিক আছে। এইটো আমাৰ লক্ষ্য নহয়। ব্যৱসায় আছে বা নাই, ব্যৱসায় থাকিও যদি আপোনালোকে বঁটা নাপায় তেনে কোনো লাভ নাই। থাকি যদি বঁটা পায় তেন্তে লাভ হয়। প্ৰভুৰ প্ৰশংসা হওক। পত্নী নাথাকি বঁটা পালে তাৰ মানে এইটো যে, সেয়ে মনত ৰাখিব এটা আমাৰ বাবে মুকুট আছে। কওক, এটি মুকুট আছে। কি আমি আৰম্ভ কৰিছিলো? খ্ৰীষ্টানীৰ 3টা দিশৰ কথা। এতিয়া আপুনি সেই 3টা দিশৰ ব্যৱহাৰ কৰিব। আপুনি সেই ঠাইলৈ গৈ পাই যাব। খ্ৰীষ্টানৰ যাত্ৰা, খ্ৰীষ্টানৰ কাৰ্য আৰু খ্ৰীষ্টানৰ যুদ্ধ। খ্ৰীষ্টানৰ যুদ্ধ যোৱাবাৰত আমি কথা বতৰা কৰিছিলো। আপুনি কিয় যুদ্ধ কৰিব লাগে? এই 3টা ক্ষেত্ৰ, যেনে মানি লওক, যেনে ইয়াতে যি পুলপিট আছে, এতিয়া মই ইয়াক উঠাবৰ কাৰণে যদি মাতো, আহি যাওক, উঠাব নোৱাৰে, আহি যাওক। আপুনি কৰক, লগাওক, উঠাওক। এতিয়াও হোৱা নাই, হৈছে নেকি? নাই হোৱা? আহি যাওক, উঠাওক, উঠিলে ধন্যবাদ। সঠিক বল ইয়াত লাগিলে। এটা বল ব্যৱহাৰ কৰিলে উঠিলে, 2জনে বল লগালে উঠিলে। যিমান ইয়াক বল আৱশ্যক আছিল, যেতিয়ালৈকে সেইটো নাপালে তেতিয়ালৈকে হিলিলে নেকি? লৰিলে। যেতিয়া পৰ্যাপ্ত বল হয় তেতিয়া এইটো যি লৰচৰ হয়। আৰু বেলেগ বস্তু হ'লে এইটো নহ'লহেঁতেন। যদি 3টা বিভাগত আৰু এজন আৱশ্যক হ'লহেঁতেন, 5জনকো ব্যৱহাৰ কৰিবলগীয়া হ'লহেঁতেন। ধন্যবাদ। সেইদৰে খ্ৰীষ্টানীৰ 3টা বল আছে। প্ৰভুৰ প্ৰশংসা হওক। আৰু আপুনি 3টা ব্যৱহাৰ কৰিব লাগিব। পাইছে? যদি আপোনালোকে বিচাৰে যে আপুনি এঠাইৰ পৰা আন ঠাইলৈ গৈ পাই যাব, আৰু আপুনি নহ'লে জীৱন জুৰি মণ্ডলীত আহি থাকিব, একো সলনি নহ'ব। কিন্তু আপুনি সেই সকলো বল ব্যৱহাৰ কৰা নাই। এটা বল ব্যৱহাৰ কৰিলে আৰু সেই এটা বল পৰ্যাপ্ত নাছিল আপোনাৰ জীৱনক পইণ্ট A পৰা পইণ্ট B লৈ যাবৰ বাবে।
আপুনি আপোনাৰ বুদ্ধি ব্যৱহাৰ কৰিব লাগিব। যেতিয়া আপোনাক আমি কওঁ যে খ্ৰীষ্টানীৰ 3টা বল, বহুত ডাঙৰ বাৰ্তা হয়, বহুত ডাঙৰ বাৰ্তা হয়। যদি আপুনি এইটো বুজে যে আমি আপোনালোকক কি শিকাইছোঁ, আপুনি ক'ব নোৱাৰে যে মই এটা বল ব্যৱহাৰ কৰিম আৰু আনটো ব্যৱহাৰ নকৰিম। নহয়, খ্ৰীষ্টানত এইটো 3টা বল আছে। কি হয়? এই 3টাকে একেলগে ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে আপোনাৰ জীৱন পইণ্ট এ পৰা পইণ্ট বি লৈ যাব, অন্যথা পইণ্ট এতে থাকি যাব। যদি মই কওঁ যে আপোনালোকে বল লগাওক, মই কৈছোঁ সাৰ লৈ এইটো ইয়াৰ পৰা তাত ৰাখক, তেন্তে বল লগাব পাৰে, কিন্তু তেওঁ বলেৰে এটা দিশ ফালে ঘূৰাব পাৰিব। হেল্ল', কি কৰিব? এইবিলাকে 2জনে লগাব, কিন্তু নাজানো কি কৰিব। যদি সঠিকভাৱে বলটো লগা নাই, তেন্তে এই পুলপিটো সেই ঠাইত গৈ নাপাব য'ত আমি এইটো পোৱাব বিচাৰোঁ। সেয়ে যদি আপুনি এটা বল ব্যৱহাৰ কৰে, নাজানো মই আপোনালোকে সেই বল ক'ত ব্যৱহাৰ কৰিব। আপুনি মোক ক'ব কৈ যাব আৰু ক'ব যে আপুনি কৈছিলে কৰক, আৰু মই কৈছিলোঁ যে সকলোবিলাক কৰক। প্ৰশংসা হওক। যদি এজনে বল লগায়, তেন্তে পুলপিটো হ'ব পাৰে পেলাই দিব পাৰে, সেই তালৈ পোৱাব নোৱাৰিব। পোৱাটোতো দূৰৰে কথা, হানি হ'ব। বহুতৰে এইদৰে খ্ৰীষ্টানৰ অহাৰ পাছত বহুতো লোকচানবিলাক হ'ল, আৰু ক'ব যে পালক অধিক আমাৰ লোকচান হৈ গ'ল। সকলোবিলাক বল আপোনালোকে ব্যৱহাৰ কৰা নাছিল। প্ৰভু প্ৰশংসা হওক। আপুনি কেৱল এটা বল ব্যৱহাৰ কৰিলে, কিন্তু ইয়াত খ্ৰীষ্টানত কি আছে? 3টা বল, যিটো নেকি আছে 3টা বল: খ্ৰীষ্টানৰ যাত্ৰা, খ্ৰীষ্টানৰ কাৰ্য আৰু খ্ৰীষ্টানৰ যুদ্ধ। এই 3টা বল একেলগে কাৰ্য কৰিব, আপোনাৰ জীৱন গৌৰৱৰ পৰা গৌৰৱলৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। শুনিছে আপোনালোক? জীৱন কলৈ যাব? গৌৰৱৰ পৰা গৌৰৱলৈ, বিশ্বাসৰ পৰা বিশ্বাসলৈ। আপোনাৰ জীৱন কি হ'ব? ওপৰলৈ উঠি থাকিব। প্ৰভুৰ প্ৰশংসা হওক। কিয়নো আপুনি সেই বলবিলাক ব্যৱহাৰ কৰিব লাগিছিল যিটো আপুনি ব্যৱহাৰ কৰিছে। সেয়ে আপোনালোকে সেই জ্ঞানকাৰী নহওক যে ঈশ্বৰে আমাৰ জীৱন কিয় সলনি কৰা নাই। হ'ব পাৰে আপোনালোকক এইটো বাৰ্তা শুনিবলৈ আৱশ্যক আছিল, কিন্তু সলনি আপুনি দিব বিচাৰিছে সেইটো কিয় অহা নাছিল? হ'ব পাৰে আপুনি এটা বল ব্যৱহাৰ কৰিছিল, কিন্তু বাকী বলবিলাক কি? পুলপিটো এজনৰ পৰা লৰচৰ নহ'ব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। প্ৰস্তুত আছেনে? আমি এটা বল শিকিছোঁ, খ্ৰীষ্টানৰ যুদ্ধ, আৰু সেইটো যুদ্ধ আমি কেনেকৈ কৰোঁ? প্ৰাৰ্থনাৰে। যদি আপুনি প্ৰাৰ্থনা কৰা নাই, তেন্তে ইতিমধ্যে আপুনি এটা বল ব্যৱহাৰ কৰা নাই। আৰু ক'ব পাৰে পালক সময় মনত নাথাকে, এনেকুৱা হয়। ঠিক আছে, আপুনি পাব লাগে তাত গৈ আপুনি নাপাব। আপোনাক লাগিছে যে সেই প্ৰাৰ্থনা কৰাটো আৱশ্যক নহয়। মণ্ডলীয় উপবাস কৰিছে, প্ৰাৰ্থনা কৰিছে, আপুনি আপোনাৰ নিজৰ ধৰণে জীৱন অতিবাহিত কৰি আছে। আপুনি এটা বল ব্যৱহাৰ কৰা নাই, আপুনি খ্ৰীষ্টানৰ এটা যুঁজ কৰা নাই। আপোনাৰ যি আশা আছে সেইটোও পূৰ্ণ হ'ব নালাগে। প্ৰভুৰ প্ৰশংসা হওক। হ'ব লাগেনে? মই এইটোৰ পৰা এতিয়া আশা নকৰোঁ মোৰ পুলপিট ইয়াৰ পৰা তালৈ যাব, এতিয়া মই কি এটা আনিব লাগিব। যদি আপুনি আপোনাৰ খ্ৰীষ্টানৰ পৰা সুখী নাই, সফলৰ পৰা যদি আপুনি সুখী নাই, তেন্তে এই বাৰ্তা আপোনাৰ বাবে হয়। প্ৰভুৰ প্ৰশংসা হওক। কিন্তু মই জানো ইয়াত লোকবিলাক আহিছে আগলৈ যাবৰ কাৰণে। কিমানে আহিছে আগলৈ যাবৰ কাৰণে? ঠিক আছে, আগলৈ যাবৰ কাৰণে, নাই এনেকৈ বহি থাকিবৰ কাৰণে। তেন্তে মই সঠিক লোকবিলাকৰ সৈতে কথা বতৰা কৰি আছোঁ। প্ৰভুৰ প্ৰশংসা হওক। দেওবাৰ দিনাখন বিচনা এৰি আহি পিছত যাবৰ কাৰণে অহা নাই, আৰু কিহৰ বাবে আহিছিলে? আগত যাবৰ কাৰণে। আৰু মোৰ কাম হৈছে যে আপোনালোক কেনেকৈ আগত যাব। প্ৰভুৰ প্ৰশংসা হওক। লোকবিলাকৰ সৈতে কথা বতৰা কৰিছোঁ, সঠিক কথা কৈ আছোঁ, নহয় জানো? আপোনালোকে আগত যাব বিচাৰে, মই জানো। মই সেইটো ব্যক্তি যিজন মই বহুত আগত আছোঁ। ঠিক আছে, নহয় জানো? আপোনালোকে মোৰ জীৱনত চাই তেন্তে ক'ব যে পালক আপুনি আগত আছে। প্ৰভুৰ প্ৰশংসা হওক। ঠিক আছে, কিয়নো মই জানো এইটো কেনেকৈ কাৰ্য কৰে। প্ৰশংসা হওক। তেন্তে আমি কিহৰ বিষয়ে শিকিলোঁ? খ্ৰীষ্টানৰ যুদ্ধ। ওচৰত থকাজনক কওক, খ্ৰীষ্টানৰ যুদ্ধ। প্ৰাৰ্থনা কৰা নাছিল, তেওঁ সজাগ হৈ যাওক। ঠিক আছে, আপুনি এটা যুদ্ধ কৰা নাই আৰু গোটেই বল ব্যৱহাৰ কৰা নাই। এই বলটো আপোনাৰ জীৱনৰ বাবে, মোৰ জীৱনৰ বাবে নহয়। ক'ব নহয়, চাকৰিত আপুনি অগ্ৰাধিকাৰ নাপাব যদি আপুনি এই যুদ্ধ কৰা নাই। ল'ৰা ছোৱালী আছে, এইবিলাক একো বিভেদ নানিব। আপুনি আপোনাৰ বল ব্যৱহাৰ কৰিবই লাগিব। এতিয়া মোৰ ওচৰত এটাই পুলপিট আছে আৰু এজনে লোক আছে, মই ক'ম ভাই শুনক, লোক আছে আপোনালোক আহি গৈ পাওক। মনত আহি ক'ব যে মোক 3টা লাগিব, 3জন লাগিব, কিয়নো এইটো ট্ৰান্সফাৰ হয়। এজন লোকে উঠাই লৈ যাব নাজানো, ভাঙি কিমান তেওঁ এৰিব। এই 4জন লোক আৱশ্যক হয়, আৰু ইয়াক উঠাওঁ কেনেকৈ? তলত আমি কাৰ্পেট লগাব লাগে। বহুতো বল ব্যৱহাৰ কৰোঁ এই পুলপিট উঠাবৰ বাবে। আমাৰ সেইসকলৰ ইমান বুদ্ধি আছে। ঠিক তেনেদৰে বল আছে যিটো আপুনি ব্যৱহাৰ কৰিব লাগিব।
তাতে আপুনি সেই ঠাইলৈ গৈ পাই যায় য'ত ঈশ্বৰে আপোনাক ল'বলৈ বিচাৰিছে। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। কওক খ্ৰীষ্টানৰ 3টা বল। কোনটো? খ্ৰীষ্টানৰ যাত্ৰা, খ্ৰীষ্টানৰ কাৰ্য আৰু খ্ৰীষ্টানৰ যুদ্ধ। আমি যুদ্ধৰ বিষয়ে বহুতো শিকিছোঁ। যুদ্ধ কৰি থাকক, ভাগৰি নাযাব, যে নক'ব যে কিমান আমি শিকিলোঁ। প্ৰাৰ্থনা কৰিব লাগে, কৰক। যেতিয়ালৈকে উশাহ নিশাহ ফুৰি নাযায় তেতিয়ালৈকে কৰক। প্ৰাৰ্থনা কৰক। এইটো কি হয়? যুদ্ধ হয়। প্ৰভুৰ প্ৰশংসা হওক। আজিৰ পৰা আমি যি চাবলগীয়া হয় সেইটো হৈছে খ্ৰীষ্টানৰ যাত্ৰা। আমি এটা বিষয় আৰম্ভ কৰি দিওঁ আৰু শেষ কৰি দিওঁ, ঠিক আছে? ইয়াৰ অৰ্থ এইটো নহয় যে সেইটো বিষয় শেষ হৈ গ'ল। খ্ৰীষ্টানত এনেকুৱা একোৱেই নাই যিটো নেকি আমি সম্পূৰ্ণৰূপে আপোনালোকক বুজাব পাৰোঁ। পবিত্ৰ আত্মাৰ কথা ক'ব পাৰোঁ আৰু সকলোবিলাক শেষ কৰিব পাৰোঁ। আপোনালোক লাগিব যে শেষ হৈ গ'ল, কিন্তু নহয়, আছে। আৰু আমি যেতিয়া অন্য ভাষাত ক'বৰ কাৰণে শিকাওঁ, পালকেতো যোৱা দেওবাৰে শিকালে ক'ব শেষ হৈ গ'ল, নহয়, আৰু বহুতো আছে। অনুগ্ৰহ শিকাব পাৰে, নহয়, এতিয়াও বহুত আছে। খ্ৰীষ্টানত কোনো এটা এনেকুৱা বস্তু নাই যিটো নেকি আমি হাত ৰাখি ক'ব পাৰোঁ যে শেষ কৰি দিলোঁ। বহুতো আছে, এনেকুৱা একোৱেই নাই। এইবাবে খ্ৰীষ্টানৰ যাত্ৰা, কি ক'লোঁ? খ্ৰীষ্টানৰ যাত্ৰা। আপুনি ইয়াত কি হয়? আপুনি ৰেপচাৰৰ দিনলৈকে আছে, পাই গ'ল। তেনে আপুনি সেই যাত্ৰাত চলিবৰ কাৰণে এৰি নিদিয়ে। আপুনি কি কৰে? নিৰন্তৰে চলি থাকে। প্ৰভুৰ প্ৰশংসা হওক। আহক আমি আমাৰ বাৰ্তা আৰম্ভ কৰি দিওঁ। কিহেৰে আৰম্ভ কৰিছোঁ? খ্ৰীষ্টানৰ যাত্ৰা। এনেকৈ খ্ৰীষ্টান জীৱন অতিবাহিত কৰিব লাগে। খ্ৰীষ্টান জীৱন অতিবাহিত কৰাৰ পদ্ধতিবিলাক, খ্ৰীষ্টানৰ নিজে জীৱন অতিবাহিত কৰা, এই দুটাৰ মাজত পাৰ্থক্য আছে। বহুতো লোকবিলাকে কয় যে সকলোবিলাকেতো জীয়াই থকাৰ পদ্ধতিয়ে হয়। খ্ৰীষ্টানেও এটা জীয়াই থকাৰ পদ্ধতি হয়, নহয়। খ্ৰীষ্টানৰ জীয়াই থকাৰ এটা পদ্ধতি নহয়। খ্ৰীষ্টান এইটো হৈছে যে মনুষ্যৰ ভিতৰত ঈশ্বৰ, কিন্তু এই খ্ৰীষ্টানৰ জীয়াই থকাৰ এটা পদ্ধতি আছে। প্ৰভু প্ৰশংসা হওক। বুজি পাই গ'লে আপোনালোক? খ্ৰীষ্টানৰ জীয়াই থকাৰ এটা কি আছে? পদ্ধতি আছে। আমি কি কৈছোঁ? খ্ৰীষ্টানৰ যাত্ৰা, 4:1। আমি কথা বতৰা কৰি আছোঁ আপোনালোকে প্ৰতিদিনে কেনেকৈ জীৱন অতিবাহিত কৰে। আপোনাৰ জীয়াই থকা পদ্ধতি কি হয়? আপুনি ঈশ্বৰৰ সৈতে কেনেদৰে সম্বন্ধ ৰাখে? আপুনি লোকবিলাকৰ সৈতে কেনেদৰে সম্বন্ধ ৰাখে? ইয়াত আমি পৰৱৰ্তী 2-3-4 সপ্তাহ বহুতো কথাবিলাক কৰিবলগীয়া আছে, ঠিক আছে? এফিচিয়া 4:1। এতেকে প্ৰভুত বন্দীয়াৰী যি মই তোমালোকক এই মিনতি কৰোঁ যে যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হ'লা তাৰ যোগ্য আচৰণ কৰা। তেওঁ কৈছে যে আমাক আমন্ত্ৰণেৰে আমন্ত্ৰিত কৰিলে তাতে আমি বঁটা পাওঁ। আমাক কৈছে যে আমন্ত্ৰিত হ'লোঁ, এতিয়া আমি এই আহ্বানৰ যোগ্য আচৰণ কৰোঁ। এটি যোগ্য আচৰণ আছে চলিবৰ কাৰণে। শুনিছে আপোনাৰ? খ্ৰীষ্টানৰ জীৱন অতিবাহিত কৰাৰ এটা পদ্ধতি আছে। এটা পদ্ধতিৰে জীৱন অতিবাহিত কৰোঁ। যিহুদা 1:1। যীশুখ্ৰীষ্টৰ দাস জাকুবৰ ভাই যিহুদা সেই আমন্ত্ৰিত লোকবিলাকৰ সমীপলৈ, গোটেই পৃথিৱীত নে খ্ৰীষ্টানক কাৰ নামত কৈছে? আমন্ত্ৰিত লোকবিলাকৰ নাম। তাৰ সৈতে কথা বতৰা কৰিছে। শ্ৰোতা কোন হয়? খ্ৰীষ্টিয়ানবিলাক নে অখ্ৰীষ্টবিলাক? কাৰ বাবে হয়? মোৰ আৰু আপোনাৰ বাবে, ঠিক আছে? যিহুদাৰ পৰা, যিজন যীশুখ্ৰীষ্টৰ দাস আৰু জাকুবৰ ভাই, পিতৃ ঈশ্বৰৰ যিবিলাক প্ৰেমৰ পাত্ৰ আৰু যীশুখ্ৰীষ্টৰ নিমিত্তে ৰক্ষিত আছে, এইবিলাকে তাৰ সৈতে কথা বতৰা কৰিছে, আপোনাৰ আৰু মোৰ সৈতে। তাৰ পাছত তোমালোকলৈ দয়া, শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক। পাছত হে প্ৰিয়বিলাক, আমাৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল। কি কথা কৈছে যে আমাৰ জীয়াই থাকিবৰ কাৰণে এটা পদ্ধতি আছে। বিশ্বাসীবিলাকৰ বাবে জীয়াই থকাৰ এটা পদ্ধতি দিয়া হৈছে। তেওঁ কি কৈছে? সেই বিশ্বাসৰ বাবে প্ৰাণপণে চেষ্টা কৰিবলৈ কৈছে। আমি কৰোঁ 3টা বল। তেন্তে আপুনি কি কৰিছে? আপুনি সেই 3টা বলৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা কৰিছে। প্ৰশংসা হওক। কিয়নো আপুনি বিচাৰে যে আপোনাৰ জীৱন কলৈ যায়? এৰ পৰা বিলৈ যায়। আপুনি এতে ৰখি থাকিব নিবিচাৰে। প্ৰশংসা হওক। ওচৰত থকাজনক কওক যে জীয়াই থকাৰ এটা পদ্ধতি আছে। কিয়নো এজন ব্যক্তি নতুন জন্ম হ'ব পাৰে, নতুন জন্ম পোৱা লোকৰ নিচিনা জীৱন অতিবাহিত কৰিব নোৱাৰে। তেওঁলোকবিলাক নতুন জন্ম পাইছে, কিন্তু তেওঁবিলাকৰ নতুন জন্ম জীয়াই থকাৰ কোনো পদ্ধতি নাই।
তেওঁলোক নতুন জন্ম পোৱা হয়, কিন্তু নতুন জন্ম পোৱাৰ নিচিনা জীৱন অতিবাহিত নকৰে। তেওঁলোকক লাগে যিটো পৰ্যাপ্ত নহয়, নতুন জন্ম পোৱাটো পৰ্যাপ্ত নহয়। নতুন জন্ম পোৱাৰ পাছত এজন ব্যক্তিয়ে যিদৰে জীৱন অতিবাহিত কৰিব লাগে, নতুন জন্ম পোৱা ব্যক্তি ঠিক সেইদৰে জীৱন অতিবাহিত কৰিব লাগিব। প্ৰশংসা হওক, হালেলুয়া। আমি ইয়ালৈকে বুজি পাই গৈছোঁ নহয় জানো? আমি ঘূৰি যাওঁ ইফিচিয়া 4:1। এতেকে প্ৰভুত বন্দীয়াৰী যি মই তোমালোকক এই মিনতি কৰোঁ। এইটো মোৰ কাৰণে বৃহৎ। মোৰ ওচৰত যদি অলপ সময় থাকিলেহেঁতেন প্ৰথম শাৰীটোক মই আপোনালোকক বুজাব পাৰোঁ। সেইবাবে মই প্ৰভুত তেওঁ ক'লে মই প্ৰভুত বন্দী আছোঁ। কেৱল জেল, ইয়াত উভয় প্ৰসংগ আছে। তেওঁ কেৱল এইটো কোৱা নাছিল যে জেলত আছিল, কৈছে যে তেওঁ প্ৰভুৰ দ্বাৰাই ধৰা হৈছিল। আৰু বন্দীকাৰী লোকজনে সেইটোৱেই কৰে যিটো জেলাৰে কয়। প্ৰভুৰ প্ৰশংসা হওক। গতিকে প্ৰভুত বন্দীয়াৰী যি মই তোমালোকক এই মিনতি কৰোঁ যে যি আমন্ত্ৰণেৰে আমন্ত্ৰিত হ'লা তাৰ যোগ্য আচৰণ কৰা। তাৰ পাছত কমা আছে, কি আছে? কমা আছে নে বিৰাম আছে? সেমিকলন। তাৰ মানে সেই বিষয়টো অব্যাহত আছে। অৰ্থাৎ তোমালোকে সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰ সহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰা। কৈছে যে এজন খ্ৰীষ্টানে কেনেকৈ জীৱন অতিবাহিত কৰে। কৈছে যে সকলো নম্ৰতা, সকলো মৃদুতা আৰু চিৰ সহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰে। আমি নিজৰ মনৰ কাৰণে নহয়, মোৰ মন পূৰ্ণ হওক, মোৰ মন পূৰ্ণ হওক, মোৰ মন পূৰ্ণ হওক নহয়। আমি কি বিচাৰোঁ? ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হওক। প্ৰভুৰ প্ৰশংসা হওক। আমি পৰস্পৰে সহন কৰিবলৈ শিকোঁ। তাৰ ওচৰত কি আছে? নম্ৰতা আৰু মৃদুতা। আমি নম্ৰ আৰু মৃদু হওঁ। এইটো খ্ৰীষ্টানৰ আচৰণ হয়। ক'ব নোৱাৰে যে সেই চুবুৰীয়াজন মোৰ পচন্দ নাই। কিয় পচন্দ নাই? কিছুমান লোকে নিজৰ পত্নীকো পচন্দ নকৰে, কিছুমানেতো নিজৰ স্বামীকো পচন্দ নকৰে। প্ৰভুৰ প্ৰশংসা হওক। এইবিলাক দুয়ো খ্ৰীষ্টিয়ান হয়, দুয়োজনে যুঁজিছে। তেওঁবিলাকে কয় তুমি অসাৰ, তুমি অসাৰ। আপোনালোক দুয়ো পতি পত্নী যুঁজি আছে। প্ৰভুৰ প্ৰশংসা হওক। কেনেধৰণৰ খ্ৰীষ্টিয়ান হয়? এইটো খ্ৰীষ্টিয়ান নহয়। মাক বাপেকে সন্তানবিলাকক ভাল নাপায়, ল'ৰা ছোৱালীবিলাকে মা বাপেক পচন্দ নকৰে। একেটা ঘৰতে আপুনি কৈছে যে আপোনালোক খ্ৰীষ্টিয়ান হয়, জৰুৰী হৈ যাওক। এইটো খ্ৰীষ্টিয়ানৰ যোগ্য আচৰণ নহয়। প্ৰভুৰ প্ৰশংসা হওক। আমি কেনেকৈ জীৱন অতিবাহিত কৰোঁ? সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰোঁ। হালেলুয়া। ইজনে সিজনৰ কাৰ কথা কৈছে ইয়াত? ইজনে সিজনৰ বাবে মানে মণ্ডলী। আমি কি কৰোঁ যে বাহিৰত আমি ভালকে থাকোঁ আৰু ঘৰত আহি আমি নিজৰ ৰং দেখুৱাওঁ। বাহিৰৰ লোকবিলাকৰ সৈতে কওঁ যে প্ৰেমেৰে কওঁ কেনেকুৱা আছে, আৰু ঘৰত পত্নীক কয় যে পত্নী পানী আনা। বাহিৰত সকলোকে প্ৰেমেৰে শাহুৱেকো গলিত ভালদৰে থাকে আৰু বোৱাৰীকো কয় যে তুমি আহাৰ বেয়া বনাইছা। এই শাহুৱেক কি নহয়? খ্ৰীষ্টিয়ান হয়। বোৱাৰীও প্ৰাৰ্থনা কৰিছে এই বুঢ়ীজনী কেতিয়া মৰিব, আৰু এই বোৱাৰী কি হয়? খ্ৰীষ্টিয়ান হয়। আপুনি চাইছে কয় এনেকুৱা আচৰণে আপুনি আগবাঢ়ি যাব। মই চাওঁ ক'লৈকে আপোনালোকে আগবাঢ়িব, মই চাওঁ আপোনালোকে ক'লৈ গৈ পাব, মই চাওঁ। প্ৰভুৰ প্ৰশংসা হওক। শুনিছে? তেন্তে আপুনি খ্ৰীষ্টিয়ান হয়। কোন হয়? খ্ৰীষ্টিয়ান হয়। সকলো নম্ৰতা আৰু মৃদুতাৰে আৰু চিৰ সহিষ্ণুতাৰে প্ৰেমত পৰস্পৰে সহন কৰক। তোক ঘৰতে যুঁজ কৰে, ঘৰতে যুঁজে, আৰু তাৰপিছত তেওঁলোকে শান্তি বিচাৰে। আপুনিতো ঘৰতেই খ্ৰীষ্টিয়ান নহয়, তেন্তে বাহিৰত কি খ্ৰীষ্টিয়ান হ'ব? ক'ৰ পৰা জীৱন আগবাঢ়িব? প্ৰশংসা হওক। আপুনি প্ৰতাৰণা কৰিব নোৱাৰে। কিছুমান আছে গোটেই গলিৰ পৰাই ধাৰ লৈ ৰাখিছে, গাখীৰৱালাৰ পৰাই ধাৰ লৈ ৰাখিছে, এইদৰে সকলোৰ পৰাই ধাৰ লৈ ৰাখিছে। তাৰপিছত কয় যে আমাৰ গলিৰ পৰা কোনো নাহে। আপুনি জানে যে এই লোকবিলাকে প্ৰাৰ্থনা কৰে যে এওঁ কিয় যোৱা নাই, কিয়নো আপুনি সকলোৰ পৰাই ধাৰ লৈ ৰাখিছে। পিছত কয় যে আমাৰ প্ৰভু মহান হয়। কেনে মহান প্ৰভু? আপুনি জীৱন যাপন কৰে, আপুনি খ্ৰীষ্টান জীৱন যাপন কৰে। ওচৰত থকা জনক কওক খ্ৰীষ্টানৰ জীৱন, শান্তিৰ জীৱন, প্ৰেমৰ জীৱন, নম্ৰতাৰ জীৱন, মৃদুতাৰ জীৱন, যি কোৱা হৈছে সেইটো কৰক। ঠিক আছে? তাৰপাছত ইব্ৰী কিমানে ইয়াত হিচাপ কৰে নহয় জানো? আগতে চাই লৈ এনেকৈ শুই যায়, সুধিছোঁ গুচাই লৈ নহয় জানো?
পুৰুষবিলাক তাই লগাই আছে, তাৰমানে ঘৰত গৈ তাক গুচাই ল'ব। এনেকুৱা কিছুমান লোক আছে খ্ৰীষ্টানক গুচাই দিয়ে সময়ৰ বাবে, খ্ৰীষ্টান হয় পাছত আৰু কিবা এটাহে হয়, আন কিবা এটাহে হয়। প্ৰতাৰণা কৰিছে, মিছা কৈছে, নাজানো কেনেকুৱা জীৱন অতিবাহিত কৰিছে। প্ৰশংসা হয়। আৰু তেওঁলোকে আশা কৰিছে প্ৰভুৱে তেওঁলোকক আগবঢ়াওক। ইয়াত প্ৰভুৰ একো নাই, ইয়াত 3টা বল আছে। কি হয়? এইবিলাকক আপুনি ব্যৱহাৰ কৰিলে আপুনি স্বয়ংক্ৰিয়ভাৱে আগবাঢ়ি গৈ থাকিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। মই আগবাঢ়ি যোৱাৰ জীৱনত জানো, কি জানো যে আপোনালোকে মোক জানিব যে মই কেতিয়াও পাছত যোৱা নাই, মই প্ৰথম দিনৰ পৰা আগবাঢ়ি গৈ আছোঁ। আপোনালোকে মোক আগবাঢ়ি যোৱাৰ পৰা ৰখাব নোৱাৰে। কিয়? মই এই বলৰ কথা জানো। প্ৰভুৰ প্ৰশংসা হওক যে আপোনালোকে মোক জেলতো বন্দী কৰি দিয়ে, তথাপি এই বলক মই ব্যৱহাৰ কৰিম। এই বল মোৰ হাতত আছে। কাৰ হাতত আছে শুনিছে আপোনালোক? মোৰ হাতত আছে। মই জেলতো এক খ্ৰীষ্টানৰ জীৱন অতিবাহিত কৰিম। মই জেলতো কি কৰিম? খ্ৰীষ্টানৰ কাৰ্য কৰিম। জেলতো কি কৰিম? খ্ৰীষ্টানৰ যুদ্ধ কৰি থাকিম। কাৰণ যেতিয়া আপোনালোকে পঢ়ে যে যোচেফৰ জীৱনত জেলতো কি হৈ গ'ল? আগবাঢ়ি গ'ল। কি লগাইছিল? বল ব্যৱহাৰ কৰিছিল। কৈছে যোচেফৰ জীৱনক চাওক, যোচেফে সকলো কাৰ্যবিলাক ভালদৰে কৰিছিল। তেওঁ কি কৰিছিল? জেলৰ মুখ্য পাত্ৰ বনাইছিল। ভাবি চাওক, তেওঁক মিছা অপবাদ দিয়া হৈছিল। এই মিছা অপবাদে তেওঁক ৰখাব নোৱাৰিলে আগবঢ়াৰ পৰা। বল এনেকুৱাই হয়, আপোনাক যিকোনো মিছা আৰোপ কৰে, কিবা কৈছে, তাৰ পৰা একো পাৰ্থক্য নহয়। আপুনি কি কৰক? সঠিক বল লগাই থাকক। প্ৰভুৰ প্ৰশংসা হওক। চাওক, আপুনি গাড়ীত বহি আছিল, কোনোবাই আপোনাক চুৰি দেখুৱালে, কয় যে হয়, আপোনাৰ কাম কি হয় তাত যে আপুনি গাড়ী ষ্টাৰ্ট কৰি ওলাই যাওক তাৰ পৰা। তেওঁ আপোনাক নাপাবই যে সেয়ে কোনোবাই আপোনাক আৰোপ কৰিলে আপুনি থিয় হৈ নাথাকক। আপুনি এই বলবিলাক ব্যৱহাৰ কৰক আৰু জীৱনত আগবাঢ়ি গৈ থাকক। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। পাই গ'ল। বল ব্যৱহাৰ কৰি কি কৰক? জীৱন আগবঢ়াই লৈ যাওক। কোনো দুখে আপোনাক ৰখাব নোৱাৰে। আপোনাৰ বিৰুদ্ধে কিবা আঁচনি কৰিছে, সেইটো আপোনাক ৰখাব নোৱাৰে। আপুনি এই বলবিলাকক ব্যৱহাৰ কৰিলে আপুনি ক'ত গৈ পাব? আগবাঢ়ি গৈ থাকিব। স্বয়ংক্ৰিয় জীৱন আছে। প্ৰভুৰ প্ৰশংসা হওক। তেন্তে যদি আপোনাৰ জীৱন ৰখি আছে, আপোনাৰ জীৱনক নিৰীক্ষণ কৰক যে আপুনি এই বলবোৰক ব্যৱহাৰ কৰিছে। ইব্ৰী 10:24-25 পদ। আৰু প্ৰেমত আৰু সৎকৰ্মত উত্তেজিত হ'বলৈ আমি পৰস্পৰে মনোযোগ কৰোঁ হওক। আমি চাব পাৰোঁ খ্ৰীষ্টান জীৱন আকৌ প্ৰেম আৰু সৎকৰ্মত উত্তেজিত হ'বলৈ পৰস্পৰে কি কৰোঁ? প্ৰেম ৰাখোঁ। তাৰ মানে এজন ভাই যদি আত্মজয় কৰা নাই, আপুনি কৈছে তেওঁ কিয় আপুনি আত্মজয় কৰা নাই? কৰক, কিয়নো মই দশমভাগ দিছোঁ, আপুনি কিয় দশমভাগ দিয়া নাই? মই প্ৰাৰ্থনা কৰিছোঁ, আপুনি কিয় প্ৰাৰ্থনা কৰা নাই? কৰক। এইটো খ্ৰীষ্টান জীৱন হয়। নিজেই ভাল কাৰ্য কৰোঁ, তেন্তে আপুনি আনকো ভাল কাৰ্য কৰিবৰ কাৰণে উৎসাহিত কৰোঁ। খ্ৰীষ্টান জীৱন হয়। আপুনি আনবিলাকৰ নিচিনা নাভাবে। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে বুজিছে? আনবিলাকৰ নিচিনা নাভাবে, তাক মৰিবলৈ দিয়ক, মোৰ তাৰ পৰা কি হ'ব? প্ৰশংসা হওক। আনৰ জীৱনৰ সৈতে আপোনাৰ লেনদেন আছে। তেওঁবিলাকক এনেদৰে মৰি যাবৰ কাৰণে এৰি দিব নোৱাৰোঁ। আমি ইজনে উত্তেজিত কৰিবৰ কাৰণে মনোযোগ কৰোঁ হওক। আপোনাৰ বন্ধু ভুল পথত গৈছে, তেওঁক আপুনি কওক। এইটো নহয় যে আপুনিও তেওঁৰ সৈতে ভুল পথত যায়। সেইজন আমাৰ বন্ধু হয়, বন্ধুক তেনেকৈ ভুলটো কওক। খ্ৰীষ্টান নহয়। সেইটো পইচা খৰচ নকৰক যিটো নেকি আপুনি উপাৰ্জন কৰা নাই। কিমানে মোৰ কথা বুজি পায়? থকাজনক কওক, যিটো উপাৰ্জন কৰিছে সেইটোক আপুনি খৰচ কৰক। এবাৰ কওক, যিটো আপুনি উপাৰ্জন কৰা নাই সেইটো পইচা খৰচ নকৰক। আপুনি গম পাইছে নেকি ইয়াৰ নীতিটো কি হয়? তাৰমানে আপুনি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ নকৰে। তাৰমানে এতিয়ালৈকে আপুনি পইচা উপাৰ্জন কৰা নাই, তেন্তে আপুনি কিয় তাক খৰচ কৰিবলৈ যাব? গাখীৰ দিয়াজনৰ ওচৰত ধাৰুৱা হৈ আছে। কিয় আছে? কিয় আপুনি গাখীৰ নগদত ল'ব নোৱাৰে? আপুনি সেইটো পইচা খৰচ নকৰে যিটো আপুনি উপাৰ্জন কৰা নাই। খ্ৰীষ্টান জীৱন কোনটো জীৱন হয়? জীৱন হয়, কিয়নো বাইবেলে কৈছে লোৱাজনক দিয়াৰ পৰা দাস হৈ যাব। কি হ'ব? লোৱাজন দিয়াজনৰ দাস হৈ যাব। তাৰ পৰা আপুনি পইচা লৈ আছে, তাৰ আপুনি কি হৈ গৈছে? দাস হৈ গৈছে। দাসত্ব হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। শুনিছে? তেন্তে আমি ক'ত আছিলোঁ? ইফিচিয়া 10:24 পদ। আৰু প্ৰেমত আৰু সৎকৰ্মত উত্তেজিত হ'বলৈ আমি পৰস্পৰে মনোযোগ কৰোঁ হওক। তাৰ পাছত 25 যিটো মই দেখুৱাবলৈ বিচাৰিছোঁ।
কোনো দস্তুৰ মতে আমি গোট খাবলৈ নেৰি দিন যিমান ওচৰ চোৱা দেখোঁ। কিছুমান খ্ৰীষ্টান আছে যিজনকে প্ৰতি দেওবাৰে গীৰ্জালৈ যায়। শুনিছে আপোনালোক? আপুনি ক'ব নোৱাৰি যে পালক মই আজি আহিব নোৱাৰিলোঁ। আপুনি নকৰে সেইটো জীৱ। মোৰ ওচৰত পঢ়িবলগীয়া আছে সেইটো কাৰণে মই গীৰ্জালৈ আহিব নোৱাৰিলোঁ। কোনে ক'লে আপোনাক? এটা বল হয়, বল যিটো নেকি যাৰ আপুনি অভ্যাস কৰে। ইজনে সিজনৰ লগত একগোট হ'বলৈ এৰি নিদিয়ে। আপুনি ঈশ্বৰৰ বাক্যৰ সৈতে ধেমালি কৰিব নোৱাৰে। ঈশ্বৰৰ বাক্য পৰামৰ্শ নহয়, এইটো এক নিয়ম হয়। বাক্যই কৈছে যে আমি গোট খাবলৈ এৰি নিদিওঁ। মণ্ডলী কি হয় আপোনাৰ আৱশ্যক হয়। লিখা আছে যিজনে কোনো দস্তুৰ আছে যিসকলৰ বাবে মণ্ডলী আৱশ্যক নহয়। কিছুমান বৰদিন খ্ৰীষ্টান হয়, কিছুমান সুস্থতাৰ খ্ৰীষ্টান হয়। তেওঁবিলাকে সুস্থতাৰ সভাতেই যায়। তেওঁবিলাক নালাগে যে মণ্ডলীত যোৱাটো আৱশ্যক হয়। তেওঁবিলাক নিজৰ ইচ্ছাৰে মণ্ডলীলৈ যায়। যদি যায়ও তেন্তে 10ৰ জেগা 10:30 আহিব, হয়তো 11টা বজাত আহিব, 11:30 আহিব। যে আপোনালোকে জানে না আপোনালোকে কি কৰি আছে? প্ৰশংসা হওক। আপুনি নিজকে নিজে ৰখি ৰাখিছে। কি কৰিছে? ৰখাই ৰাখিছে। এইটো যি বল হয় যিটো আপুনি ব্যৱহাৰ কৰিব লাগে। শুনিছে আপুনি? আপুনি পইণ্ট এৰ পৰা পইণ্ট বি লৈ গৈ পাব নোৱাৰিব। মই আপোনালোকক অভিশাপ দিয়া নাই, মই আপোনালোকক নিয়মটো কৈছোঁ। প্ৰভুৰ প্ৰশংসা হওক। আপুনি এনেকৈ মণ্ডলীত পলমকৈ আহে। আজিলৈকে মণ্ডলীত পলমকৈ অহা নাই। মই মণ্ডলীৰ পালক হওঁ, ময়ো খ্ৰীষ্টান হওঁ। প্ৰায় 20 বছৰ হৈ যাব। 19 বছৰীয়া মই খ্ৰীষ্টান হওঁ। মই নিজৰ মণ্ডলীত পলমকৈ যোৱা নাই। মই মণ্ডলীত সদায় কেনেকৈ গ'লোঁ? সময়মতে গ'লোঁ। পাৰে এইটো ৰাতিপুৱা, দুপৰীয়া বা গধূলি। মই নাজানো মণ্ডলীত কেনেকৈ পলমকৈ যোৱা হয়। মোৰ বাবে মণ্ডলী হয়। মই তাৰ পালক নহওঁ। মই সেই মণ্ডলীৰ কি হওঁ? সদস্য হওঁ। মণ্ডলী মোৰ বাবে আৱশ্যক হয়। প্ৰভু প্ৰশংসা হওক। এবাৰ মই কওঁ যে ইফিচিয়া 4:17 এতেকে মই ইয়াকে কৈছোঁ আৰু প্ৰভুত এই সাক্ষ্য দিছোঁ যে পৰজাতিৰ লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেন আচৰণ কৰে, তোমালোকে তেনে আচৰণ আৰু নকৰিবা। তাৰ মানে আপুনি জগতৰ নিচিনা অনুসৰণ নকৰে। জগত নিজৰ অনুসাৰে চলিব বিচাৰে। মোৰ মনৰ কি হ'ব? পচন্দ কৰিলোঁ তেন্তে মই এইটো কি কৰিম? এনেকুৱা নকৰক। প্ৰতিটো বস্তু যিটো আপোনাক পচন্দ আহে সেইটো আৱশ্যকীয় নহয় যে সেইটো সঠিক হয়। বহুতকে লাগে যে এইটো মোৰ মনত আহিছেতো মই এইটো পায়েই ল'ম। এইটো সুধিয়ে লওক যে মনত যিটো আহিছে সেইটো সঠিক হয় না ভুল হয়। আমি তেওঁবিলাকৰ নিচিনা নহয় যিটো মনত আহিলে সেইটো আমি কৰিলোঁ। আমাৰ মনত আহিলে ক'লোঁ, যিটো মনত আহিলে সেইদৰে আমি জীৱন অতিবাহিত কৰিলোঁ। তেওঁবিলাকৰ আচৰণ হয়, আমাৰ পদ্ধতি নহয়, জগতৰ পদ্ধতি হয়। কৈছে যে তোমালোকে এতিয়াৰ পৰা তেনেকৈ আচৰণ নকৰিবা, কিয়নো আমি নতুন জন্ম হোৱাৰ পূৰ্বে নিজৰ মনেৰে আচৰণ কৰি আছিলোঁ। কি কৈছে যে এইটো অসাৰ নীতি হয় বুলি কৈছে। অসাৰৰ পথ হয়। কি কৈছে? অসাৰৰ ৰাস্তা। কোনে সেই অসাৰৰ পথত চলি বতাহ নাপাব। প্ৰভুৰ প্ৰশংসা হওক। কিয়নো আমি পাবৰ বাবে কি আছে? বতাহ আছে। আমাৰ জীৱনটো গৌৰৱৰ পৰা গৌৰৱলৈ বৃদ্ধি হোৱাটো কি হয়? আৱশ্যক হয়। আমি এঠাইতে থিয় হৈ থাকিব নোৱাৰোঁ, কিন্তু তাৰ বাবে আমি কি কৰিব লাগিব? বল ব্যৱহাৰ কৰিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। এইবাবে মই এইটো কওঁ যে মই প্ৰভুত সাক্ষ্য দিছোঁ যে পৰজাতিৰ লোকে তেওঁবিলাকৰ মনৰ অসাৰতাৰে যেন আচৰণ কৰে, তোমালোকে তেনে আচৰণ আৰু নকৰিবা। আপোনালোকে এনেকৈ আচৰণ আৰু নকৰিব। পৰামৰ্শ লাগে, আপুনি কাৰ ওচৰলৈ গুচি গ'ল? অবিশ্বাসীৰ ওচৰলৈ গুচি গ'ল। আৰু আপুনি কাকো নাপালে নেকি? পৰামৰ্শ সিজনৰ পৰা ল'লে। মণ্ডলীত কাৰ পৰা আপুনি পৰামৰ্শ লয়? সেই নেতা যিজন নেকি নেতা হয় কিন্তু নেতা নহয়, সেইবিলাকৰ বন্ধু হ'ল। কিন্তু আপুনি মণ্ডলীতো ভাল বন্ধু নাপালে নেকি যাক আপুনি বন্ধু কৰিলে? মণ্ডলীতো আপুনি কি ক'লে? বেয়া লোকবিলাকক বন্ধু বনাই ল'লে। সেইবিলাকৰ পৰা পৰামৰ্শ ল'লে যিসকলে নেকি নিজে ভালকৈ জীৱন যাপন কৰা নাই, আপোনালোকৰ বন্ধু হয়। কিয় আপোনালোকে সেনেকুৱা বন্ধু বনাই লৈছে? কিয় আপুনি তেওঁবিলাকৰ পৰা পৰামৰ্শ লৈছে? 1 নম্বৰ 1 পদ। যি মানুহে দুষ্টবোৰৰ আলোচনাত নচলে। দুষ্টবিলাক কোন হয়? অবিশ্বাসী। যেতিয়া আপোনাৰ ঘৰত যুঁজ হ'ল তেতিয়া আপুনি
এনে এজন ঘৰলৈ গ'ল যদিহে যীশুখ্ৰীষ্টক নাজানে। কি হ'ল? মই মণ্ডলীলৈ যাওঁ, কয় যে মই গীৰ্জাত যাওঁ, তাৰ কাৰণে স্বামী ভাল নাপায়। কিন্তু সেই লোকজনে গম পাই যে কয় যে আপুনি গীৰ্জাই নাযাব, কিয়নো তাৰ বাবে মণ্ডলীটো গুৰুত্বপূৰ্ণ নহয়। আপোনাক ভুল পৰামৰ্শ দিব। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। শুনিছে আপোনালোকে? তেওঁ আপোনাক কি দিব? ভুল পৰামৰ্শ দিব। যদি আপোনাক পৰামৰ্শ লাগে তেন্তে তেওঁবিলাকৰ পৰা পৰামৰ্শ লওক, যিসকল সৰুকৈ খ্ৰীষ্টিয়ান হয়। এইবুলি কৈছে যে এটা গছক আপুনি কেনেকৈ জানিব? তেওঁৰ ফলৰ দ্বাৰা। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। এই চেল এটা আপুনি বন্ধ কৰি লওক, যোনটো চেলত লোকবিলাক আহে। যি মানুহে দুষ্টবোৰৰ আলোচনাত নচলে, পাপীবোৰৰ পথত থিয় নহয় আৰু নিন্দকবোৰৰ আসনত নবহে। এই লোকবিলাক যিসকলে ঈশ্বৰৰ কথা কাণালিতে লয়, যিসকলৰ বাবে সেইবিলাক কথা গম্ভীৰ নহয়। প্ৰশংসা হওক। শুনিছে আপোনালোক? কি নহয়? গম্ভীৰ নহয়। আত্মজয় কৰাটো কি হয়? এৰি দিয়ক। যাম চলচ্চিত্ৰ চাই আহিম। এই আত্মজয় কৰাত কোনে সময় নষ্ট কৰিব? আমি যাম ঈশ্বৰৰ বতাহ খাই আহিম, নিজৰ জোতা ঘঁহিব। এইবিলাক হৈছে আপোনালোকৰ বন্ধু। আপোনাৰ জীৱন আগ নাবাঢ়িব। কি কৰি ল'লে? দুষ্ট বন্ধু বনাই ল'লে। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। শুনিছে আপোনালোক? বুজি পাইছে? তৃতীয়, আজিৰ শেষ হ'ল। মই বিশ্বাস আপোনালোকৰ সহায় হৈছে। কওক, সহায় হৈছে? সহায় হৈছে। কাৰোবাকতো আপোনালোকে আৰোপ লগোৱা নাই। মই সহায় কৰিছোঁ যাতে আপোনালোক কি হয়, খ্ৰীষ্টিয়ান জীৱন যাপন কৰিব পাৰে, খ্ৰীষ্টিয়ানৰ লাভ ল'ব পাৰে। প্ৰভু প্ৰশংসা হওক। ভুল কৰি সঠিক হ'ব আৰু আশা কৰিব নোৱাৰে। ইয়াক পঢ়াৰ পূৰ্বেই যীশুৱে 1:19, তোমালোকে যদি সন্মত হোৱা হৈ আজ্ঞাৰ বশৱৰ্তী হোৱা তেন্তে দেশত ফল ভোগ কৰিবা। ইয়াত হিন্দীত কি কৰিছে? ওলোটা লিখি দিছে। যদি তোমালোকে সন্মত হোৱা, ইচ্ছুক হয়, আজ্ঞাকাৰী হোৱা, দেশৰ উত্তম ফলবিলাক খাব পাৰিবা। এইটো লিখা আছে। হিন্দী নাজানো তেওঁবিলাক কি লিখি দিলে। আজি স্পষ্টভাৱে লিখা আছে, তোমালোকে ইচ্ছা কৰাত, আজ্ঞা পালন কৰা, তোমালোকে দেশৰ উত্তম ফলবিলাক ভোগ কৰিবলৈ পাবা। তেন্তে আপুনি প্ৰথমে আপোনাৰ মনটো থিৰাং কৰিব লাগিব, খ্ৰীষ্টান জীৱন অতিবাহিত কৰিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। প্ৰথমে আপুনি ইচ্ছাটো ৰাখক যে আপুনি খ্ৰীষ্টান জীৱন অতিবাহিত কৰিব। আৰু যেতিয়া আপুনি খ্ৰীষ্টান জীৱন অতিবাহিত কৰিবৰ কাৰণে আৰম্ভ কৰি দিয়ে, তেতিয়া চাওক আপুনি কি খাব? দেশৰ উত্তম ফলবিলাক ভোগ কৰিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। খাবৰ কাৰণে ভাবিবলৈ আৱশ্যক নাই। কোনোবাই নহয়তো কোনোবাই মোক আনি দিয়ে, মই কি কৰিব লাগিব? এইটো কাৰ্য। যদি আপুনি ইচ্ছাকৃত হয় আৰু আজ্ঞাকাৰী হয়, হৈ যাওক আৰু আজ্ঞা পালন কৰক, বাক্যৰ অনুসাৰে জীৱন যাপন কৰক। প্ৰভুৰ প্ৰশংসা হওক। কথাবিলাকক লঘুভাৱে নলওক, চিন্তা নকৰক। পাই গ'ল? শেষৰ কথা যি আমি শিকাবলগীয়া আছে, এতিয়া 2:14। প্ৰথম আমি কি শিকিলোঁ? প্ৰেম, নম্ৰতা। এইটো যি শিকিলোঁ, মণ্ডলীত যোৱাটো আৱশ্যক। এতিয়াতো আমি কি শিকি আছোঁ? সকলো কামবিলাক ভুৰভুৰাই নকৰি, বহুতো কাম, লোকবিলাক আছে যিবিলাকে নেকি অভিযোগ কৰে যে আমাৰ জীৱনত হৈ গ'ল, কি কৰিম আমি? ল'ৰাবিলাকে এনেকুৱা কৰি ৰাখিছে, পত্নী এনেকুৱা কৰি ৰাখিছে, কেৱল অভিযোগে কৰি থাকে। এইবিলাকক মই লগে নকৰোঁ, কয় নেপালক যে আপোনালোকে কি কৰিবলগীয়া আছে। আপোনালোকে পত্নীৰ অভিযোগ, স্বামীৰ অভিযোগ, বোৱাৰীৰ অভিযোগ, চুবুৰীয়াৰ অফিচৰ অভিযোগ, কাৰণটো লেতেৰাবিলাকক শুনিবৰ কাৰণে নহয়। প্ৰভুৰ প্ৰশংসা হওক। মই জানো আপোনালোকক মই কি ক'ব লাগে। মই মোৰ কাণবিলাকক আপোনালোকে অহাৰ কথাবিলাকৰ কাৰণে কিয় দিম? মোৰ বাইবেলে কৈছে যে আপোনালোকে বুৰবুৰাই নাথাকিব, অভিযোগ নকৰিব। আপোনালোকে মোৰ সৈতে বহি অভিযোগ কৰিব লাগে। মোৰ কাণ খালী নাই, অভিযোগৰ টোপোলা নহয়। আপোনালোকৰ সকলোবিলাক অভিযোগ আনি মোৰ কাণত দি দিব। মই কওঁ যে ইয়াত লিখা আছে নেকি অভিযোগ টোপোলা বুলি? যে পালক, মই আপোনালোকক লগ নাপাওঁ। মই জানো ঠিক আপোনালোকে কি কৰিব। অভিযোগৰ টোপোলা। প্ৰশংসা হওক। তেওঁৰ অভিযোগ, তাৰ অভিযোগ আছে। সকলোবিলাক কাম কওক, সকলোবিলাক কাম ভুৰভুৰাই স্বাধীনভাৱে কৰক। প্ৰভুৰ প্ৰশংসা হওক। শুনিছে আপোনালোক? কওক যে মই অভিযোগ নকৰোঁ। জানে না আপোনালোক, যেতিয়া মহিলাবিলাকে বহে, বোৱাৰীবিলাকৰ ৰূপ হয় যে শাহুৱেকৰ বেয়া কোৱা, জীয়েকৰ বেয়া কোৱা, খুৰাৰ বেয়া কোৱা, খুৰীৰ বেয়া কোৱা, সন্তানবিলাকৰ বেয়া কোৱা, স্বামীবিলাকক বেয়া কোৱা। তাৰপিছত কয় পৃথিৱীত আছে। মই কওঁ হ'ব,
হ'ব, নিশ্চয় হ'ব। আপুনি কেৱল বেয়াই কৈ থাকে, বিশ্বাস কৰি থাকে। প্ৰথম অধ্যায় 16 পদ। এইবিলাক অভিযোগকাৰী হয়। চালে নহয় জানো যে অভিযোগকাৰী হয়? নাজানো হিন্দীত তেওঁবিলাকে কি লিখি দিছে। এই সকলোবিলাক অসন্তোষকাৰী, নিজৰ অভিলাষেৰে তেওঁবিলাকে চলিব, নিজৰ মুখেৰে গৰ্বৰ কথা কয়, লাভক চাই তেওঁবিলাকে বঢ়াই কথা কয়। আজি তোমাৰ বহুত ভাল দেখিছে, তেওঁৰ পৰা কয় যে এইটো কেনেকুৱানো লাগিছে। কিয় কৈছে আপুনি? আপোনাক যদি কোনোবা বস্তু সুন্দৰ লগা নাছিল তেন্তে আপুনি কিয় কৈছে সুন্দৰ লাগিছে বুলি? কিয়? এইটো খ্ৰীষ্টান জীৱন নহয়। প্ৰভুৰ প্ৰশংসা হওক। খ্ৰীষ্টানত আমি সেইটোৱে কওঁ যিটো আমাৰ হৃদয়ত আছে। আমি প্ৰচাৰণা নকৰোঁ। কাৰোবাৰ কাৰণে যদি হাঁহোঁ তেন্তে আমি হৃদয়েৰে হাঁহোঁ। এইটো নহয় যে কেনে আছে, মৰি গ'লে ভাল আছে। পিছে আপুনি আমি খ্ৰীষ্টান হওঁ। ওচৰত থকাজনক কওক আমি খ্ৰীষ্টান হওঁ, আমি খ্ৰীষ্টান হওঁ, আমি খ্ৰীষ্টান হওঁ। কিন্তু ভাল কথা এইটো যে এইটো উপদেশ নহয়। আপুনি এইটো জীৱন অতিবাহিত কৰিব পাৰে। কিয়নো আপোনাৰ ভিতৰত ঈশ্বৰৰ স্বভাৱ আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকক এইবাবে কোৱা নাই যে আপোনালোকে এইটো কৰিব নোৱাৰে। আপোনালোকক কৈছোঁ ঈশ্বৰে এনেকুৱা নকৰে জীৱন অতিবাহিত কৰিব পাৰে। কিয়? আমাৰ ভিতৰত ঈশ্বৰৰ স্বভাৱ আছে, ঈশ্বৰৰ জীৱন আছে। খ্ৰীষ্টিয়ান হওঁ। কঠিন নহয়, কেৱল এবাৰ আমি মন কৰি ল'ব লাগিব। মই এইটো কৰিম। মই বছৰৰ পূৰ্বে মন বনাই লৈছিলোঁ যিটো কৰিম। মই আকোৰগোজ কৰা ব্যক্তি নহয়, মই অভিযোগ কৰা ব্যক্তি নহয়। আপোনালোক ক'লো নহয় মই বহুত সন্তোষদায়ক জীৱন অতিবাহিত কৰোঁ, বহুত সন্তোষদায়ক জীৱন। যদি মোৰ এটা চাদৰ আছে, মই নাচোঁ আৰু কওঁ বহুত জানো 2টা পাই গ'লে মই কি কৰি দিম। 2খন চাদৰ আছে, মই সুখী। 4যোৰ কাপোৰ যদি হ'ব মই ক'ম মই নাজানো মোৰ ওচৰত যে কেতিয়াবা অভাৱ হয়, কেতিয়াবা বুজি নাপাওঁ যে মোৰ অভাৱ হয়, মোক নালাগে এনেকুৱা। মই অসন্তুষ্টি নহওঁ, কিয়নো বাইবেলে কৈছে অসন্তোষ আৰু নিজৰ অভিলাষেৰে চলা ফুৰা কৰা লোক। কোনো নিজৰ অভিলাষ নাই। অভিলাষ আছে যে ঈশ্বৰৰ ৰাজ্য আগবাঢ়ক। প্ৰভুৰ প্ৰশংসা হওক। পিছে আপুনি যে মোৰ কোনো অভিলাষ নাই। এই জীৱন কাৰ বাবে হয়? ঈশ্বৰৰ বাবে, তেওঁৰ ৰাজ্যৰ বাবে আৰু মণ্ডলীৰ বাবে। এইটো কৰা নাই। মই জানো এইটো কি হয় বল হয়, যিটো মোৰ জীৱনত কি কৰিব? এৰ পৰা বি লৈকে লৈ যাব, এৰ পৰা বি লৈকে। প্ৰভুৰ প্ৰশংসা হওক। ঠিক আছে, ইয়াতে শেষ পদ মই আপোনালোকে দেখুৱাওঁ। 1 কৰিন্থীয় 10:10 পদ। আৰু তেওঁবিলাকৰ কিছুমানে যেনেকৈ গৰিহণা দিয়াত তেওঁবিলাক সংসাৰকৰ দ্বাৰাই বিনষ্ট হ'ল, তোমালোকে তেনেকৈ গৰিহণা নিদিবা হওক। যিদৰে আপোনালোকে গৰিহণা দিয়ে, শয়তানে আপোনালোকক নাশ কৰিবৰ কাৰণে চাই আছে, লিখা আছে। আৰু তাত কৈছে যে তোমালোকে গৰিহণা নিদিবা। কওক যে খ্ৰীষ্টিয়ানত গৰিহণা নাই। কওক ওচৰত থকা জনক গৰিহণা নাই, গৰিহণা নিদিব। ঠিক আছে, আমাৰ ঘৰ আগবঢ়া নাই, কিবা এটাতো কৰক, কিবা এটা কৰক। খ্ৰীষ্টিয়ান যিটো নেকি ঘৰ নিজে আগবাঢ়ি গৈ যাব। প্ৰশংসা হওক। ঠিক আছে, গৰিহণা নিদিয়ক যে আকৌ পানী পলমকৈ আহিল, BMCৰ 4 টোপাল গৰিহণা নিদিয়ক। ওচৰত থকা জনক কওক গৰিহণা নিদিয়ক, যোগ নকৰিব। শুনিছে? সুখী থাকক। প্ৰভু প্ৰশংসা হওক। ওচৰত থকা জনক কওক সুখী থাকক, অভিযোগ নকৰক, গৰিহণা নিদিয়ক। যিসকলে সঠিক কাৰ্য কৰে বা কৰা নাই তেওঁবিলাকক কি কৰক? ধন্যবাদ দিয়ক। আপোনাক লাগিছে যে আপোনাৰ সন্তান সঠিক জীৱন যাপন কৰা নাই, নিজৰ সন্তানবিলাকৰ বাবে কি কৰক? ধন্যবাদ দিয়ক। প্ৰথমে সেই কাৰ্যবিলাক কৰক যিটো ঈশ্বৰে কৰিবৰ কাৰণে শিকাইছে। চাওক সেই সন্তান সঠিক জীৱন অতিবাহিত কৰিব। প্ৰভু প্ৰশংসা হওক। কেনেকৈ আপুনি নাচায় যে আপোনাৰ সন্তান সঠিক জীৱন যাপন কৰে? আপুনি চাই নলয় যে আপোনাৰ সন্ততিয়ে সঠিক জীৱন যাপন কৰিব পাৰে। সেই ল'ৰা ছোৱালীয়ে সঠিক জীৱন যাপন কৰিব নোৱাৰে। হালেলুয়া। শুনিছে? এই সকলোবিলাক হালেলুয়া। হাতবিলাকক উঠাওক আৰু ধন্যবাদ দিয়ক। La satele entra la italida. Anto cotarika tore gizili ila ridara. Antalita to patenge diri la rocetele entalida. Antro cosa tole entra la itali badore che sete. Adira la badere proscita. Proscita, proscita, proscita. Prase, prase, prase. Prakisa, pragande, pragando. Yaido, 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 yaida matira casate. Ondele shatili badi. Casete. Kasete, kasete, kasete. Rambaji, 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 rambaji. Rayode, yayode, mayakoseta.
Kasotele ketira. Mayadore pasita. Mande mando munde matila. Makosaki. Limbra lambro larita rotalabadi. Shatole entra la itali badibaha. প্ৰভু প্ৰশংসা হওক। চিঞৰিব পাৰে গৌৰৱ। মনৰে সহায় হ'ল যে ভাল হ'ল যে গীৰ্জালৈ আহিলে। গীৰ্জালৈ আহি থাকিব। কি কৰক? গীৰ্জালৈ আহি থাকিব। আপোনাৰ বাবে এইটো ঈশ্বৰৰ ইচ্ছা হয়। প্ৰভু প্ৰশংসা হওক। যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেন্তে আপোনালোকক আমি স্বাগতম জনাব বিচাৰোঁ। আপোনালোকে থিয় হ'ব পাৰে। প্ৰভু যীশু যদি নাজানে তেন্তে এই প্ৰাৰ্থনা মোৰ পাছে আপোনালোকে ক'ব। হাত উঠাই লওক, চকু বন্ধ কৰি লওক আৰু কওক, হে ঈশ্বৰ, মই বিশ্বাস কৰোঁ যীশু খ্ৰীষ্ট জীৱিত ঈশ্বৰৰ পুত্ৰ। বিশ্বাস কৰোঁ যে যীশু খ্ৰীষ্ট বচাবৰ বাবে ক্ৰুচত মৰিলে। ঈশ্বৰে তেওঁক তৃতীয় দিনা মৃতবিলাকৰ পৰা তুলিলে আৰু তেওঁ আজি জীৱিত আছে। ধন্যবাদ ঈশ্বৰ, আজিৰ পৰা মই বাছি গ'লোঁ। আজিৰে পৰা মই ঘোষণা কৰিছোঁ যে যীশুখ্ৰীষ্ট মোৰ প্ৰভু হয়, মোৰ স্বামী হয়, মোৰ নতুন জন্ম হৈছে। মই আজি নিজৰ ভিতৰতে ঈশ্বৰৰ জীৱনক, ঈশ্বৰৰ স্বভাৱ গ্ৰহণ কৰিছোঁ আৰু মই বেমাৰী হ'ব নোৱাৰোঁ, মই হাৰিব নোৱাৰোঁ। যীশুখ্ৰীষ্টৰ নামত আমেন। জোৰকে এইবিলাকৰ বাবে আকৌ হাত কৰিব যাব পাৰোঁ। গ্ৰহণ কৰা তেন্তে মোৰ সৈতে তেওঁবিলাকে থিয় হ'ব পাৰে। আত্মাৰ অবিহনে আপোনালোকে খ্ৰীষ্টান জীৱন অতিবাহিত কৰিব নোৱাৰে। পবিত্ৰ আত্মাক গ্ৰহণ কৰাটো বাধ্যতামূলক হয়। সেয়ে পবিত্ৰ আত্মাক গ্ৰহণ কৰাটো হ'বলৈ দিয়ক। আপুনি ঈশ্বৰৰ যোগ্যতা গ্ৰহণ কৰে। নিজৰ হাতবিলাকক উঠাওক। ধন্যবাদ পবিত্ৰ আত্মা, মোৰ জীৱনত আহক, তোমাৰ বাসস্থান বনাওক আৰু আপোনাক বিশ্বাসৰ দ্বাৰাই গ্ৰহণ কৰিছোঁ। ধন্যবাদ মোৰ জীৱনত অহাৰ বাবে। যীশুৰ নামত আমেন। পঢ়িব পাৰে, জোৰকে এইবিলাকৰ হাত কৰিব যাব পাৰে। অৱশ্যে মই প্ৰাৰ্থনা কৰিছোঁ যিসকলে তেওঁবিলাকৰ জীৱন এতিয়া ঈশ্বৰক দিছে, ওপৰত যীশুৰ নাম সদায় থাকিব। যীশুৰ নামত তেওঁবিলাকৰ ওপৰত কোনো হস্তক্ষেপ বা নিয়ন্ত্ৰণ নাই। যীশুখ্ৰীষ্টৰ নামত সুৰক্ষিত আছে, সুৰক্ষিত থাকিব আৰু সুৰক্ষিত হৈ থাকিব যীশুখ্ৰীষ্টৰ নামত। এইবিলাকক আশীৰ্বাদ কৰিছোঁ আপোনাৰ অনুগ্ৰহ দ্বাৰা, আপোনাৰ প্ৰেমৰ দ্বাৰা, আপোনাৰ বুজনিৰ দ্বাৰা। এইবিলাক আশীৰ্বাদ প্ৰাপ্ত যীশুখ্ৰীষ্টৰ নামত। আমেন। প্ৰভুৰ প্ৰশংসা হওক। উপহাৰ আমাৰ দশম ভাগ আমাৰ পাৰ্টনাৰশ্বিপ দিবৰ বাবে। ओ यीशु, मैं तुझसे प्रेम हाँ, तू हमेशा मेरी रक्षा करता है और मेरे बारे में तू सोचता है। हालेलुया। यीशु तुझसे प्रेम करूं, कितना तुझसे प्रेम करूं, हमेशा रक्षा करता, मेरे बारे में सोचता। ओ यीशु, यीशु, यीशु तुझसे प्रेम करूं, कितना तुझसे प्रेम करूं, हमेशा रक्षा करता, मेरे बारे में सोचता। तेरा प्रेम पाना, तेरा प्रेम पाना आनंद की बात है, अपना कहलाना सम्मान है। तेरा प्रेम पाना, तेरा प्रेम पाना आनंद की बात है और अपना कहलाना एक सम्मान है। यीशु तुझसे प्रेम करूं, हाँ, कितना तुझसे प्रेम करूं, हमेशा रक्षा करता, मेरे बारे में सोचता। ओ यीशु, यीशु, यीशु तुझसे प्रेम करूं, हाँ, कितना तुझसे प्रेम करूं, हमेशा रक्षा करता, मेरे बारे में सोचता, हमेशा रक्षा करता, मेरे बारे में सोचता।
Hallelujah. Praise the Lord. Praise the Lord. Hallelujah. দশম ভাগ আমাৰ পাৰ্টনাৰশ্বিপ দিবৰ বাবে প্ৰাৰ্থনা কৰিম। ধন্যবাদ দিয়ক এই উপহাৰৰ বাবে। ধন্যবাদ দিছোঁ ঈশ্বৰ, যিটো উপহাৰ আনিবলৈ আমাক সুযোগ দিলে, এই উপহাৰ ধন্যবাদ দিছোঁ। পাৰ্টনাৰশ্বিপ আপোনাৰ হাতত দিছোঁ, পবিত্ৰ আপোনালৈ গ্ৰহণ হ'বৰ কাৰণে আপোনাৰ সন্তানবিলাকে দিছে, তাৰ বৃদ্ধি হোৱা শস্য আমালৈ দ্ৰুতভাৱে আহিছে। খ্ৰীষ্টৰ নামত ধন্যবাদ। তাৰ ওপৰত আপোনাৰ আশীৰ্বাদক আহ্বান কৰিছোঁ, বৃদ্ধি হ'বৰ বাবে, আপোনাৰ ৰাজ্য বিস্তাৰৰ বাবে। খ্ৰীষ্টৰ নামত প্ৰভুৰ প্ৰশংসা হওক। কিছুমান জাননী আছে, ধ্যান দি শুনিব। সৰ্বপ্ৰথমে নেতৃত্ব, লিডাৰশ্বিপ, যিটো আমাৰ অব্যাহত আছে কৰ্চটো, দুটা শ্ৰেণী ইতিমধ্যে আপলোড হৈছে আৰু এইটো বাকীবিলাক সকলোবিলাক হৈ যাব। অনুগ্ৰহ কৰি আপোনালোকে সেই লিডাৰশ্বিপ কৰ্চত উপস্থিত হ'ব লাগিব, ৰাখিব। আমাক ক'লোঁ যে খ্ৰীষ্টানৰ যাত্ৰা, খ্ৰীষ্টানৰ কাৰ্য, সেইবাবে আপুনি ক'ব নোৱাৰে যে মই নেতা হ'ব নোৱাৰোঁ। আপোনালোকে নেতা নহয় তেন্তে খ্ৰীষ্টানৰ কাৰ্য কেনেকৈ কৰিব? খ্ৰীষ্টানৰ কাৰ্য নকৰিব তেন্তে এটা বল থাকি যাব। হ'ব পাৰে আপোনাৰ জীৱনক আগবঢ়াবৰ কাৰণে আৱশ্যক হয়, সেইবাবে নিৰ্বোধ নহয় যে নহয় পালৰ নেতা হ'ব নোৱাৰি, কাৰণ আমি আহিম আৰু গুচি যাম। একো সমস্যা নাই যে আপুনি আহক আৰু গুচি যাওক। তো আপোনাৰ সমস্যা হ'ব যে আপুনি পাব লাগিছে তালৈকে আপুনি গৈ নাপাব। কিন্তু সেই তিনিটা বল আপোনাক লাগিব, ঠিক আছে? খ্ৰীষ্টানৰ যাত্ৰা, খ্ৰীষ্টানৰ কাৰ্য আৰু খ্ৰীষ্টানৰ যুদ্ধ। আপোনালোকৰ পালক মই আপোনালোকক মিছা নকওঁ। মোৰ কাম হয় আপোনালোকক সত্য কোৱাটো, আপোনালোকে পচন্দ আহে বা নাহে। প্ৰভুৰ প্ৰশংসা হওক। নেতা হওক, আৰু নেতা হোৱাটো সহজ হয়। আপুনি সেইটো কৰিব লাগে যিটো আপোনাক কৰিবলৈ কোৱা হয়। আপোনাক নিজৰ মনৰো একো ভাবিবলৈ আৱশ্যক নাই, যেনেদৰে কৰিব লাগে তাকো আমি শিকাওঁ। সেই এই প্ৰশিক্ষণক আপুনি উপস্থিত হওক। প্ৰশংসা হওক। তাৰপিছত আমাৰ প্ৰজেক্ট আছে 5,000। প্ৰতিজন সদস্য এজন নেতা হয়, প্ৰতিজন নেতা এজন প্ৰজেক্ট হয়, আঁচনি হয়। 1000 পাৰ্টনাৰ মন বনাই লওক, আপুনি যুদ্ধ কৰিব, ঠিক আছে? কৰক। আমি আপুনি নতুন জ্ঞানৰ বাবে নতুন কথাবিলাক লাগিব। নতুন জ্ঞানবিলাক কেতিয়া আহিব? যেতিয়া ঈশ্বৰে আপোনাক দিব। প্ৰভুৱে আপোনাক কেতিয়া দিব? যেতিয়া আপুনি প্ৰভুৰ কাৰ্য কৰিব। হালেলুয়া, প্ৰভুৰ প্ৰশংসা হওক। অহম ঈশ্বৰৰ ধন্যবাদ দিম। 36টা অনলাইন চাৰ্চবিলাক আছে, 22টা 14টা শিশুবিলাকৰ বাবে, বয়স্ক লোকবিলাকৰ বাবে আমাৰ নিজৰ এপছ আছে, খ্ৰাইষ্ট এম্বেচি বুলি, ফাৰ্ষ্ট ফ্লাইট বুলি। লোকৰ ওচৰত নাই হ'লে তেনেহ'লে অনুগ্ৰহ কৰি ডাউনলোড কৰি লওক। তাত আপোনালোকে বহুতো ভাল কথাবিলাক পাব পাৰে। প্ৰশংসা হওক। নিজৰ হাতবিলাকৰ কথা আমি ধন্যবাদ দিম। পিতৃ ঈশ্বৰৰ প্ৰেম, যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সৈতে সদায় সৰ্বদাই থাকক। খ্ৰীষ্টৰ নামত আমেন। মংগল আৰু দয়া মোৰ জীৱনত নিবাস কৰিব আৰু মই সদাকাল যীশুৰ গৃহত নিবাস কৰিবলৈ পাম। যীশু খ্ৰীষ্টৰ নামত আমেন। ধন্যবাদ। Subscribe to our channel, hit the bell icon, like, comment and share. Thank you and God bless you.